নমস্কাৰ গ্ৰন্থ সভাকৰ সকলোকে আদৰণি জনাইছোঁ এই অনুষ্ঠানলৈ। আজি মই কেৰিয়াৰ আৰু নৱপ্ৰজন্মৰ ভৱিষ্যত এই বিষয়ে কিছু আলোচনা কৰিম। যদি আপোনালোকৰ কিবা প্ৰশ্ন থাকে মোক কমেণ্ট বক্সত প্ৰশ্ন কৰিব পাৰিব আৰু মই যিমান দূৰ সম্ভৱ মই প্ৰশ্নসমূহৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। মই প্ৰথমতে কিছু কথা কৈ ল'ম, তাৰপিছত আপোনালোকৰ প্ৰশ্ন উত্তৰ দিবলৈ চেষ্টা কৰিম। আৰু এটা কথা, এতিয়া হয়তো সকলোৰে প্ৰশ্ন উত্তৰ দিব মই নোৱাৰিবও পাৰোঁ সময়ৰ কাৰণে। এতিয়াও এটা সুবিধা আছে, মোক প্ৰত্যেক শনিবাৰে গধূলি 6 বজাৰ পৰা 9 বজাৰ ভিতৰত ফোন যোগেদিও প্ৰশ্ন কৰিব পাৰিব। মই অনুষ্ঠানৰ শেষৰ ফাললৈ মোৰ ফোন নাম্বাৰটো আপোনালোকৰ লগত দাঙি ধৰিম। এতিয়া আমাৰ মনত এটা প্ৰশ্ন জাগে যে আমি কলা শাখাত নে বাণিজ্য শাখাত নে বিজ্ঞান শাখাত পঢ়িলে ভৱিষ্যতে আমাৰ কৰ্মসংস্থাপন পোৱাৰ সুবিধা হ'ব। বহুতৰে এটা ভুল ধাৰণা বুলিয়ে কৈছোঁ মই, ভাবে যে বিজ্ঞান শাখাত পঢ়া শুনা কৰিলে কৰ্মসংস্থাপনৰ সুবিধা বেছি। আচলতে সেইটো এটা ভুল ধাৰণা। বিজ্ঞান শাখা বুলি কথা নাই, কলা শাখা হওক, বাণিজ্য শাখা হওক, বিজ্ঞান শাখাই হওক, যদি নিজৰ যোগ্যতা প্ৰকাশ কৰিব পাৰে তেতিয়াহ'লে কৰ্মসংস্থাপনৰ বাট মুকলি আছে। এতিয়া কৰ্মসংস্থাপন মানে মই এইটো বুজোৱা নাই যে অকল চৰকাৰী চাকৰি। কোনো চৰকাৰে কেতিয়াও 100% নিবনুৱা সমস্যা চৰকাৰী চাকৰিৰ যোগেদি সমাধান কৰিব নোৱাৰে। গতিকে চৰকাৰীয়ে হওক, বেচৰকাৰীয়ে হওক বা আটাইতকৈ উত্তম হ'ল স্বনিৰ্ভৰশীলতা। স্বনিৰ্ভৰশীলতা দিশে আগুৱাই গ'লে নিজেই নিজৰ মালিক, তাত কোনো মালিক নাথাকে। যিমানে কষ্ট কৰিব সিমানে দোপতদোপে আগুৱাই যোৱা সম্ভৱ। গতিকে আনকি ছাত্ৰ ছাত্ৰীসকলে পঢ়াৰ সময়তো নিজৰ পকেট খৰচ উলিয়াব পাৰে। বিভিন্ন উপায় আছে। কোনোবা যদি ছাত্ৰ ছাত্ৰীয়ে লিখা মেলা কৰে, বাতৰি কাকত আলোচনী, আনকি অসমতে আছে এনেকুৱা বাতৰি কাকত আলোচনী, লেখা প্ৰকাশ হ'লে হয়তো 1000 টকা, 500 টকা, 300 টকালৈকে পায়। গতিকে ছাত্ৰ ছাত্ৰীসকলে নিজে চাব লাগিব মই কেনেকুৱা ধৰণৰ কাম কৰি ভাল পাওঁ। এতিয়া যে মই যে ক'লোঁ যে বহুতে ক্লাছ 10 পৰীক্ষাত অৰ্থাৎ মেট্ৰিক পৰীক্ষা উত্তীৰ্ণ হোৱাৰ পিছত দুমোজাত পৰে, কোন শাখাত নামভৰ্তি কৰিব, কলা শাখাত নে বাণিজ্য শাখাত নে বিজ্ঞান শাখাত। সাধাৰণতে যদি ক্লাছ 10ৰ পৰীক্ষাত ভাল নম্বৰলৈ উত্তীৰ্ণ হয় তেতিয়া ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে নিজেই ভাবে যে বিজ্ঞান শাখাত নামভৰ্তি কৰিম। হয়তো শিক্ষাগুৰুসকলে কয়, নহ'লে অভিভাৱকসকলে কয় যে ভাল নম্বৰলৈ উত্তীৰ্ণ হৈছা, বিজ্ঞান শাখাত নামভৰ্তি কৰা। আচলতে ভাল নম্বৰ লৈ 10ম শ্ৰেণীৰ উত্তীৰ্ণ হ'লেই যে বিজ্ঞান শাখাত নামভৰ্তি কৰিব লাগিব এনেকুৱা কথা নহয়। তাৰ আগতে কিছুমান কথা পৰ্যবেক্ষণ কৰিব লাগিব। ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে কোনবিলাক বিষয়ত 8ম, 9ম, 10ম শ্ৰেণীত খৰচি মাৰি বুজি পাইছিলে, পৰীক্ষাত যেনেকুৱা ধৰণৰ প্ৰশ্নই আহিছে সকলো ধৰণৰ প্ৰশ্ন উত্তৰ কৰিব পাৰিছিলে, সেইটো চাব লাগিব। তাৰোপৰি কেনেকুৱা ধৰণৰ ব্যক্তিত্ব, ইন্ট্ৰভাৰ্ট, অন্তৰ্মুখী নে বহিমুখী, এক্সট্ৰভাৰ্ট নে চাৰিত্ৰিক বৈশিষ্ট্য কেনেকুৱা ধৰণৰ, ছ'চিয়েল, এণ্টাৰপ্ৰাইজিং, আৰ্টিষ্টিক মাইণ্ড বা ইনোভেটিভ আইডিয়া থকা নে কনভেনশ্যনেল। তাৰোপৰি আজৰি সময়ত কেনেকুৱা ধৰণৰ কাম কৰি ভাল পায়, যিটো আমি হবি বুলি কওঁ। গতিকে ভাল লগা বিষয়সমূহ, ব্যক্তিত্ব বা চাৰিত্ৰিক বৈশিষ্ট্যসমূহ তথা হবিৰ লগত সমন্বয় ঘটাই যদি বিষয়বিলাক নিৰ্বাচন কৰা হয় বা শাখা নিৰ্বাচন কৰা হয় তেতিয়াহ'লে ভৱিষ্যতে জীৱন পথত আগুৱাই যোৱাত সুচল বা সুবিধা হ'ব। গতিকে এইকেইটা সমন্বয় ঘটাই ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে বিজ্ঞান শাখাত নে কলা শাখাত নে বাণিজ্য শাখাত নামভৰ্তি কৰিব, লগতে কি কি বিষয় নিৰ্বাচন কৰিব সেইটো থিৰাং কৰিব লাগিব। আৰু সেইটো ক্ষেত্ৰত হয়তো ছাত্ৰ ছাত্ৰীসকলে নিজে সিদ্ধান্ত গ্ৰহণ কৰাত অসুবিধাও হ'ব পাৰে। তাৰ কাৰণে শিক্ষাগুৰুৰ লগত বা অভিভাৱক বা এই বিষয়ত আলোচনা কৰা ব্যক্তিসকলৰ লগত বা বিভিন্ন ক্ষেত্ৰখনত বিভিন্ন বিষয়ত আগুৱাই যোৱা ব্যক্তিসকলৰ লগত আলোচনা কৰিব লাগিব। আৰু এটা কথা,
যেহেতু পঢ়াৰ সময়ত বা পাঠ্যক্ৰমত এনেকুৱা ধৰণৰ বিষয় সন্নিৱিষ্ট হৈ থকা নাই বিতংভাৱে, গতিকে ছাত্ৰ ছাত্ৰীসকলে এইবিলাক তথ্য এনেকুৱা ধৰণৰ আলোচনাৰ অংশগ্ৰহণ কৰি বা বিভিন্ন মাধ্যমৰ পৰা সংগ্ৰহ কৰিব লাগিব। বহুতে কয় যে ইণ্টাৰনেটত সকলো তথ্য উপলব্ধ হয়। হয়, ইণ্টাৰনেটত বহুত তথ্য আছে। ইণ্টাৰনেটখন এখন সাগৰৰ নিচিনা। কিন্তু ইণ্টাৰনেটত কোনটো তথ্য শুদ্ধ, কোনটো অসত্য ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে জনাটো সম্ভৱ নহয়। গতিকে ইণ্টাৰনেট কেনেকৈ ব্যৱহাৰ কৰিব লাগে তাৰ কাৰণেও জনা শুনা মানুহৰ লগত সহায় ল'ব লাগিব। গতিকে অকল ইণ্টাৰনেটৰ ওপৰত ভৰসা কৰিয়ে যদি ছাত্ৰ ছাত্ৰীসকলে ভৱিষ্যতে কোনো বিষয়ত পঢ়িম বুলি ভাবি থাকে, তেতিয়াহ'লে হয়তো বিপদত পৰিবলগীয়া হ'ব পাৰে। আৰু এটা কথা, নজনাটো জানাটো জানিবলৈ চেষ্টা কৰিব লাগে। নজনাকে নুশুধাকে থাকি লাজ কৰিলে নহ'ব। লাজ কৰিলে নিজৰে বিপদ হ'ব। প্ৰথমতে কোনো জানি নাহে। প্ৰথমতে কাৰোবাৰ পৰা শিকিব লাগিব, ক'ৰবাত পঢ়িব লাগিব বা কাৰোবাক দেখিব লাগিব। গতিকে এনেকুৱা নহয় যে পৰিয়ালৰ কোনোবাই কিবা এটা পঢ়িছে, সেইটোক দেখি পেলাই যে ময়ো পঢ়িম বুলি ভাবি থাকিলে নহ'ব। চাব লাগিব কোনোবা এটা বিষয়ত পঢ়িলে বা কোনোবা এটা বৃত্তি গ্ৰহণ কৰিব হ'লে সেই বৃত্তিটোত কেনেকুৱা ধৰণৰ কাম কৰিব লাগিব। সেই তেনেকুৱা ধৰণৰ কাম কৰিবৰ কাৰণে ছাত্ৰ বা ছাত্ৰীগৰাকী, যুৱক বা যুৱতীগৰাকী তেনেধৰণৰ দক্ষতা বা গুণ আছে নাই। যদি তেনেধৰণৰ দক্ষতা বা গুণ নাথাকে, তেতিয়াহ'লে সেই বৃত্তিটোৰ ফালে আগবাঢ়ি গ'লে ভৱিষ্যতে সেই বৃত্তিত আগুৱাই যোৱা সম্ভৱ নহ'ব পাৰে। আৰু এটা কথা আমি সকলোৱে মন কৰিব লাগিব, আজিকালি চৰকাৰীয়ে হওক বেচৰকাৰীয়ে হওক প্ৰত্যেক বছৰে কামৰ খতিয়ান লয়। যদি কামৰ খতিয়ান যদি ঠিক নহয়, তেতিয়াহ'লে চৰকাৰী চাকৰি হ'লেও কামৰ পৰা অব্যাহতি দিব পাৰে। এতিয়াৰ প্ৰতিযোগিতা যুগ, গতিকে প্ৰতিযোগিতা যুগত তিষ্ঠি থাকিব হ'লে নিজৰ কাম সুচাৰুৰূপে সুন্দৰৰূপে পালন কৰিবই লাগিব। গতিকে ছাত্ৰ ছাত্ৰীসকলে তথা যুৱক যুৱতীসকলে এই কথাবিলাক যদি মনত ৰাখি আগবাঢ়ি যায়, তেতিয়া নিশ্চয় জীৱন পথত কোনো সমস্যাৰ সৃষ্টি নহ'ব। আমাৰ হাতৰ পাঁচোটা আঙুলি সমান নহয়, কিন্তু প্ৰত্যেকটো আঙুলিৰ গুৰুত্ব আছে। সেইদৰে আমাৰ সমাজতো সকলো শ্ৰেণীৰ বৃত্তিৰ মানুহৰে আৱশ্যক আছে। যেনেদৰে এজন IAS অফিচাৰ লাগিব, সেইদৰে এজন আমাক LP স্কুলৰ শিক্ষকো লাগিব, সেইদৰে এজন ভাল যুৱ নেতাও লাগিব, সেইদৰে ভাল এজন ৰাজনীতি নেতাও লাগিব, সেইদৰে এজন ভাল সাহিত্যিকো লাগিব, সেইদৰে ভাল এজন নাট্যকাৰো লাগিব, ভাল এজন অভিনেতাও লাগিব। মই এইটোৱে ক'ব বিচাৰিছোঁ, তাৰমানে এজন ভাল চাফাই কৰ্মীও লাগিব। গতিকে আমাক এজন ভাল ব্যৱসায়ীও লাগিব। গতিকে আমি কামৰ কোনো যে সৰ্ব নাই, সেইটো আমি মনৰ পৰা আঁতৰাব লাগিব। আমি সকলোকে সমমৰ্যাদা দিব লাগিব, যিহেতু সকলোৱে সকলো ধৰণৰ কাম কৰিব নোৱাৰে বা কৰা সম্ভৱো নহয়। তাৰোপৰি যিহেতু এতিয়া প্ৰতিযোগিতাৰ যুগ, ছাত্ৰ ছাত্ৰী তথা যুৱক যুৱতীসকলে অকল এটা কথা ভাবি থাকিলে বা এটা বিষয় বা এটা বৃত্তি হ'ম বুলি ভাবি থাকিলে নহ'ব। তেওঁলোকে অতি কমেও 3টামান অপশ্যন ৰাখিব লাগিব। 1 নম্বৰ অপশ্যন নহ'লে 2 নম্বৰত আহিব লাগিব, 2 নম্বৰ নহ'লে 3 নম্বৰ। এনেকুৱা নহয় যে মই 1 নম্বৰত যিটো ভাবি আছিলোঁ সেইটো নহ'লো, গতিকে মই এই পৃথিৱীত আৰু নাথাকোঁ, মোৰ কাম নাই। তেনেকুৱা নহয়। যিহেতু ভাবি থকা 1 নম্বৰটো পালেও হয়তো তাতো কিছুমান অসুবিধা থাকিব পাৰে, যিহেতু 100% ক'তোৱে পোৱা নাযায়। উদাহৰণস্বৰূপে আমি যদি এখন বাইক বা এখন গাড়ী কিনিবৰ কাৰণে শ্ব'ৰুমত যাওঁ, তেতিয়া আমি সুধোঁ যে মাইলেজ কিমান দিব, 1 লিটাৰ পেট্ৰলে কিমান দূৰ যাব। হয়তো ক'ব পাৰে যে এখন বাইক 1 লিটাৰ পেট্ৰলে 70 কিলোমিটাৰ কোম্পানীৰ ৰেট অনুযায়ী মেনুফেকচাৰিং ডাটা অনুযায়ী 70 কিলোমিটাৰ যাব লাগে। কিন্তু প্ৰেক্টিকেল ফিল্ডত আমি 70 কিলোমিটাৰ নাপাওঁ। হয়তো পেট্ৰলৰ লগত কেৰাচিন মিক্স থাকিব পাৰে, হয়তো ৰাস্তাটো ভাল নহ'ব পাৰে, হয়তো চালকজন নতুন কাৰণে হয়তো কেই নম্বৰ গিয়াৰত কেনেকৈ যাব লাগে নাজানিব পাৰে। গতিকে এফিচিয়েঞ্চি 30% বা 40% পোৱা যায়। গতিকে 70 কিলোমিটাৰ নাযায়। গতিকে সেই জীৱনৰ ক্ষেত্ৰতো যিহেতু ছাত্ৰ ছাত্ৰীসকলেও পঢ়াত কেনেকৈ দিছিলে সেইটোৰ ওপৰত ভিত্তি কৰিহে ৰিজাল্টটো ওলায়, আউটপুটটো। যিমানে কষ্ট কৰা যাব, সিমানে তাৰ ফলটো পোৱা যাব। আৰু এটা কথা আমি সকলোৱে মনত ৰখা ভাল যে ভুকুতে কল নপকে। ভুকুতে যদি কলটো পকোৱা যায়, তেতিয়াহ'লে সেই কলটো খাই ভাল নালাগে। গতিকে আমি কষ্ট কৰি ফলটো পালে ভাল লাগে। গতিকে সহজতে কম সময়ত ধন অৰ্জা মানসিকতাটো আঁতৰাব লাগিব। সৎ পথত থাকি নিজে কষ্ট কৰি ইনকাম কৰিলে জীৱনটো সুখময় আৰু মধুময় হয়। সেইখিনি কথা যদি ভাবি লয় আৰু মনৰ মাজত কিছুমান কথা ঠিক কৰি ল'ব লাগিব। আমি জানো যে দ্য ৱৰ্ড ইম্পচিবল চেজ আই এম পচিবল। ইম্পচিবল শব্দটোৱে কৈছে আই এম পচিবল। অসম্ভৱ বুলি একো কথা নাই। আৰু ফেইলাৰ ইজ দ্য পিলাৰ অফ ছাকচেছ। ফেইলাৰ বুলি আচলতে একো বস্তু নাই।
কোনোবাই যদি কিবা ক্ষেত্ৰত যদি ফেইলাৰ হৈছে তেতিয়াও কিছুমান শিকিছে গতিকে ফেইলাৰ সাকসেস বুলি কোনো কথা নাই এইবিলাক ৰিলেটিভ টাৰ্ম কোনোবাই যে কয় যে এই যুৱকজন ভাল এই যুৱতীগৰাকী ভাল এইবিলাক ৰিলেটিভ কাৰোবাৰ লগত তুলনা কৰি ভাল বেয়াটো কৰা হয় গতিকে ভাল বেয়া বুলি আসলে কোনো বস্তু নাই কাৰোবাৰ কাৰণে ভালটো কাৰোবাৰ কাৰণে হয়তো বেয়া হ'ব পাৰে এতিয়া যুৱক যুৱতীসকলে যেতিয়া ভৱিষ্যতে যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ'ব তেতিয়া কিছুমান কথা মন কৰিব লাগিব যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাত সাধাৰণতে এখন প্ৰশ্ন কাকত থাকে এই প্ৰশ্ন কাকতখন জেনাৰেল নলেজ বা জেনাৰেল ষ্টাডিজ এই জেনাৰেল নলেজ আৰু জেনাৰেল ষ্টাডিজ এদিনত গোটোৱা বস্তু নহয় আমি জেনাৰেল নলেজক দুটা ভাগত ভাগ কৰিব পাৰোঁ এটা ক'ব পাৰোঁ ট্ৰেডিশ্যনেল জেনাৰেল নলেজ আৰু আনটো হ'ল কাৰেণ্ট এফেয়াৰ্স ট্ৰেডিশ্যনেল জেনাৰেল নলেজ পৰম্পৰাগত সাধাৰণ জ্ঞান আনটো হ'ল কাৰেণ্ট এফেয়াৰ্স সাম্প্ৰতিক ঘটনা পাবা ট্ৰেডিশ্যনেল জেনাৰেল নলেজ কোনবিলাক আমি ক্লাছ 1 পৰা 10 লৈকে যি বিষয়ে পঢ়িছো বিজ্ঞানে হওক গণিতে হওক সমাজ বিজ্ঞানে হওক বা অসমীয়াই হওক ইংৰাজীয়ে হওক হিন্দীয়ে হওক বেংগলীয়ে হওক বড়োৱে হওক যি ভাষাই হওক মানে সেইখিনি যদি আমি ভালদৰে জানি লওঁ পিছত কিন্তু আমি বিপদত পৰিম এতিয়া বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত সংবিধান স্বীকৃত ভাষাৰ ওপৰতো প্ৰশ্ন কাকত আহে যেনে অসমৰ মাতৃভাষাৰ যিসকল অসমীয়া তেওঁলোকেও যদি মাতৃভাষাৰ পৰীক্ষাত বিষয়ত উত্তীৰ্ণ হলেহে 10 লেভেললৈকে সিলেবাছৰ ওপৰত ভিত্তি কৰি প্ৰশ্ন কাকত আহে তেতিয়াহে ইউপিএসসি হওক এপিএসসি হওক পৰীক্ষাত উত্তীৰ্ণ হ'ব পাৰিব গতিকে মই ক'ব বিচাৰিছো গতিকে ক্লাছ 10 লেভেললৈকে আনকি বৰ্তমান যুগত কম্পিউটাৰ সাধাৰণ জ্ঞানখিনিও জেনাৰেল নলেজৰ ভিতৰতে পৰে প্ৰতিযোগিতামূলক পৰীক্ষাত আহিব কম্পিউটাৰ বিভিন্ন বিষয় হোৱাট ইজ হাৰ্ডৱেৰ হোৱাট ইজ সফটৱেৰ হোৱাট ইজ ইমেইল হোৱাট ইজ ইণ্টাৰনেট গতিকে মিনিমাম তথ্যখিনি আমি সকলোৱে জানিব লাগিব ভৱিষ্যতে কলা শাখাতে পঢ়ো বাণিজ্য শাখাতে পঢ়ো বা বিজ্ঞান শাখাতে পঢ়ো এনেকুৱা কথা নহয় সকলোৱে কম্পিউটাৰ মিনিমাম জ্ঞানখিনিও জানিব লাগিব তাৰোপৰি যাৰ যেনেকৈ সুবিধা হয় ছমহীয়া বা এবছৰীয়া কম্পিউটাৰ বেসিক নলেজৰ ওপৰত এখন সাৰ্টিফিকেট সংগ্ৰহ কৰি ল'লে ভাল হয় সাৰ্টিফিকেটখন অকল সংগ্ৰহ কৰিবৰ কাৰণে সংগ্ৰহ কৰিলে নহব হাতে কামে জানিব লাগিব যেহেতু বিভিন্ন চাকৰিৰ কাৰণে আবেদন কৰিলে আমি দেখা পাম বিজ্ঞাপনবোৰত তাত লিখা থাকে ছমহীয়া বা এবছৰীয়া কম্পিউটাৰ জ্ঞানটো থাকিব লাগে বুলি গতিকে যেহেতু আজিকালি সকলো ক্ষেত্ৰখনতে কম্পিউটাৰ প্ৰয়োগ হয় আৰু এই কোভিড-19 আমাক বাধ্য কৰি দিছে আমি কম্পিউটাৰ ইন্টাৰনেটৰ ব্যৱহাৰ শিকিবই লাগিব যিসকলে শিকা নাছিলে তেওঁলোকে শিকিব বাধ্য যেহেতু এতিয়াৰ পৰা আৰু ভৱিষ্যতলৈ আমি প্ৰতিটো পদক্ষেপত আমি কম্পিউটাৰ আৰু ইন্টাৰনেটৰ সহায় গ্ৰহণ কৰিব লাগিব গতিকে যদি ভালদৰে আমি জানি লওঁ পিছত হয়তো বিপদত পৰিবলগীয়া হ'ব পাৰে গতিকে সেইখিনি কথা যদি আমি মনত ৰাখো তাৰোপৰি বিভিন্ন পৰীক্ষাৰ কাৰণে আবেদন কৰোঁতে বিভিন্ন চাকৰিৰ কাৰণে হওক প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে হওক নামভৰ্তিৰ কাৰণে আবেদন কৰোঁতে আমি আজিকালি অনলাইন মাধ্যমত কৰিব লাগে তাৰ কাৰণে আমাক দুটা বস্তু আৱশ্যকতা আছে এটা হ'ল ফোন নাম্বাৰ আৰু এটা হ'ল ইমেইল এড্ৰেছ ফোন নাম্বাৰ বিলাক সাধাৰণতে ছাত্ৰ ছাত্ৰী তথা যুৱক যুৱতীসকলে সঘনে সলনি কৰি থাকে কিন্তু যিবিলাক ফোন নাম্বাৰ এই পৰীক্ষাৰ কাৰণে বা চাকৰিৰ কাৰণে বা শিক্ষানুষ্ঠানৰ নামভৰ্তিৰ কাৰণে আবেদন কৰোঁতে দিব সেই ফোন নাম্বাৰটো যাতে সঘনাই সলনি কৰি নাথাকে নহলে পিছত বিপদত পৰিবলগীয়া হ'ব পাৰে কিছুমান প্ৰতিযোগিতামূলক পৰীক্ষা আছে হয়তো আবেদন কৰা এবছৰ বা কেতিয়াবা 2 বছৰ পিছতো ৰিটেন টেষ্ট বা পাৰ্সোনাল ইন্টাৰভিউ হয় গতিকে সেই ফোন নাম্বাৰত হয়তো কিবা তথ্য আহিব পাৰে মেছেজ হিচাপে যদি ফোন নাম্বাৰটো যদি সলনি হৈ থাকে তেতিয়া সেই তথ্যখিনি লাভ কৰিবলৈ সক্ষম নহব গতিকে অফিচিয়েল ফোন নাম্বাৰ হেতু যাতে সলনি কৰি নাথাকে তাৰোপৰি ইমেইল এড্ৰেছ ছাত্ৰ ছাত্ৰী তথা যুৱক যুৱতী হলে ইমেইল এড্ৰেছটো যাতে নিজৰ নামৰ লগত সংলগ্ন ৰখা ইমেইল এড্ৰেছটো খুলে কি কাৰণে কৈছো মই যেটো ইমেইল এড্ৰেছটো হয় অনলাইন মাধ্যমত আবেদন কৰিব কিন্তু এডমিট কাৰ্ডখন বা কলিং লেটাৰখন এজন মানুহেই প্ৰেৰণ কৰিব সেই প্ৰাৰ্থী গৰাকীলৈ যদি নিজৰ নামৰ এগেইনষ্টত যদি ইমেইল এড্ৰেছটো নাথাকে হয়তো কিবা ভুলবশত হয়তো সেই এডমিট কাৰ্ডখন বা কলিং লেটাৰখন হয়তো নাহিবও পাৰে গতিকে নিজৰ নামৰ এগেইনষ্টত ইমেইল এড্ৰেছটো খুলোতে যাতে নিজৰ নামটো যাতে সংলগ্ন ৰাখে তেতিয়া হলে এই বিপদটোৰ পৰা সম্ভাৱনা কম থাকিব পাৰে গতিকে সেইখিনিটা সৰু সৰু কথা আৰু সেইখিনিটা সাৱধানতা অৱলম্বন কৰি ললে ভাল হয় এতিয়া মই কৈছিলো যে জেনাৰেল নলেজৰ দুটা ভাগত এটা কৰ্পোৰেট এডিশনেল জেনাৰেল নলেজ ক্লাছ 1 পৰা 10 লৈকে আমি যি বিষয়ে পঢ়িছো সেইখিনি আমি সকলোৱে খৰচি মাৰি জানি ললে ভাল হয় তাৰ পিছত আহিলে কাৰেণ্ট এফেয়াৰ্স এটা আমি কাৰেণ্ট এফেয়াৰ্স কেনেকৈ পাম তাৰ কাৰণে আমি নিয়মীয়াকৈ এখন বাতৰি কাকত
আলোচনী, তাৰ পৰা ৰেডিঅ' হওক, টিভি হওক বা বিভিন্ন মাধ্যমৰ পৰা আমি সাম্প্ৰতিক ঘটনা বা তথ্যবোৰ সংগ্ৰহ কৰিব লাগিব। এতিয়া বহুতে কয় যে বাতৰি কাকতত পঢ়িবলগীয়া একো কথা নাই, ফ্ৰণ্ট পেজত পলিটিকেল নিউজ দিয়া হয়। ফ্ৰণ্ট পেজত পলিটিকেল নিউজ তথা ৰাষ্ট্ৰীয় পৰ্যায়ৰ, আন্তঃৰাষ্ট্ৰীয় পৰ্যায় বা ৰাজ্যিক পৰ্যায়ৰ উল্লেখযোগ্য ঘটনাবোৰ ফ্ৰণ্ট পেজত প্ৰকাশ হয়। কিন্তু লাষ্ট পেজত সাধাৰণতে খেলৰ বিষয়ক বাতৰি প্ৰকাশ হয়। প্ৰতিযোগিতামূলক পৰীক্ষা অনুযায়ী খেলৰ ওপৰত ভিত্তি কৰিও প্ৰশ্ন আহে 10-15 নম্বৰলৈকে। সেইদৰে ভিতৰৰ পৃষ্ঠাত কালচাৰেল পেজ, ছায়েন্স পেজ, বিজনেছ পেজ এনেকুৱা ধৰণৰ বিভিন্ন বাতৰি প্ৰকাশ হয়। তাৰোপৰি সম্পাদকীয় পৃষ্ঠাত সম্পাদকীয় প্ৰবন্ধ তথা সম্পাদকলৈ চিঠি আদি প্ৰকাশ হয়। এতিয়া কিছুমান পৰীক্ষা আছে যিবিলাক পৰীক্ষাত এখন প্ৰশ্ন কাকত থাকে, এছে লিখিব আহে। সেই এছে লিখাৰ কাৰণে পইণ্টবিলাক ক'ত পাব? সম্পাদকীয় বা সম্পাদকলৈ চিঠি বা প্ৰবন্ধবোৰত, বাতৰি কাকত, আলোচনী, প্ৰবন্ধবোৰৰ পৰা সেই এছেবিলাক লিখিবৰ কাৰণে পইণ্টবিলাক পাব। তাৰোপৰি গ্ৰুপ ডিছকাশ্যন নামৰ যিটো পৰীক্ষা হয়, সেই পৰীক্ষাবোৰৰ কাৰণেও পইণ্টবিলাক পাব। টিভি টক শ্ব'বোৰৰ পৰা, ৰেডিঅ' আলোচনা চক্ৰবোৰৰ পৰা, আলোচনীৰ প্ৰবন্ধবোৰৰ পৰা, বাতৰি কাকতৰ সম্পাদকীয় প্ৰবন্ধ আদিবোৰৰ পৰা। গতিকে ছাত্ৰ ছাত্ৰীসকলে এই সাধাৰণ জ্ঞানৰ কাৰণে বা এছে লিখিবৰ কাৰণে বা গ্ৰুপ ডিছকাশ্যনত অংশগ্ৰহণ কৰিবৰ কাৰণে বাতৰি কাকত, আলোচনী, টিভি, ৰেডিঅ' বা বিভিন্ন অনলাইন মাধ্যমৰ পৰা তথ্যবোৰ সংগ্ৰহ কৰিব লাগিব। তাৰোপৰি ছাত্ৰ ছাত্ৰীসকলে অকল পাঠ্যক্ৰমৰ বিষয়ত বা সাধাৰণ জ্ঞানৰ বিষয়ে জানিলে হ'ল, তাৰোপৰি শাৰীৰিকভাৱে, মানসিকভাৱে আৰু বৌদ্ধিকভাৱে বিকশিত হ'ব লাগিব। বৌদ্ধিকভাৱে বিকশিত হ'বৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলে বা যুৱক যুৱতীসকলে কিতাপ পত্ৰ অধ্যয়ন কৰিব লাগিব, যিটো বাহিৰৰ কিতাপ পত্ৰ বুলি কৈছে। কিতাপ পত্ৰ কি কাৰণে অধ্যয়ন কৰে? কিতাপ পত্ৰ অধ্যয়ন কৰিলে বিভিন্ন বিষয় জানিব পাৰি। যিহেতু কোনোবা এখন কিতাপৰ পৰা জানিবলগীয়া কথা বিভিন্ন ধৰণৰ থাকে, যেনেকৈ গ্ৰন্থ সুভাষৰ ইয়াত বিভিন্ন ধৰণৰ কিতাপৰ বিষয়ে আলোচনা প্ৰকাশ হয়। সেই কিতাপখন সকলো ধৰণৰ কিতাপ পঢ়ি ভাল নাপাব পাৰে। কোনোবাই হয়তো উপন্যাস পঢ়ি ভাল পাব পাৰে, কোনোবাই হয়তো প্ৰবন্ধ পঢ়ি ভাল পাব পাৰে, কোনোবাই হয়তো কবিতা পঢ়ি ভাল পাব পাৰে, কোনোবাই হয়তো নাটক পঢ়ি ভাল পাব পাৰে, কোনোবাই হয়তো ব্যংগাত্মক ৰচনা পঢ়ি ভাল পাব পাৰে, কোনোবাই হয়তো ধেমেলীয়া কৌতুকধৰ্মী কিতাপ পঢ়ি ভাল পাব পাৰে। সকলোৱে বেলেগ বেলেগ ধৰণৰ। গতিকে কিতাপ পঢ়িলে কি হয় বুলি ক'ব বিচাৰিছোঁ মই, এতিয়া বৌদ্ধিকভাৱে বিকশিত হয়। যেতিয়া কৰ্মক্ষেত্ৰত নিয়োজিত হ'ব, বিভিন্ন কৰ্মক্ষেত্ৰত, তেতিয়া বিভিন্ন পৰিস্থিতি সাপেক্ষে কেনেকৈ চম্ভালিব লাগিব, তেতিয়া সেই কিতাপবোৰ পঢ়িলে সেই তথ্যবিলাক জানিবলৈ সক্ষম হ'ব। কোনোবা এটা পৰিস্থিতি চম্ভালিবৰ কাৰণে কেনেধৰণৰ মোকাবিলা কৰিব লাগিব, সেই কিতাপবোৰৰ প্ৰতি এনেকুৱা ধৰণৰ কথাবিলাক জানিবলৈ সক্ষম হ'ব। তাৰোপৰি বহুতো অনুপ্ৰেৰণামূলক প্ৰবন্ধ পাতি, অনুপ্ৰেৰণামূলক কিতাপ পত্ৰও আছে। সেইবিলাকো পঢ়িলে বা মহৎ লোকৰ জীৱনী, এইবিলাক নিয়মীয়াকৈ যদি যুৱক যুৱতীসকলে পঢ়া শুনা কৰে, তেতিয়াহ'লে জীৱন পথত আগুৱাই যোৱাত সহায় হ'ব। তাৰোপৰি যেতিয়া মই যে ক'লো যে প্ৰবন্ধ লিখিবলগীয়া হয় বা এছে লিখিবলগীয়া হয়, তেতিয়া এইবিলাক ৱৰ্ড ষ্টকবিলাক, শব্দৰ ভাণ্ডাৰবিলাক তেতিয়াহে বাঢ়িব, যেতিয়া বাহিৰা কিতাপ পত্ৰ যিমানেই পঢ়িব সিমানেই শব্দৰ ভাণ্ডাৰ বাঢ়িব আৰু নিজৰ লিখাৰ ষ্টাইলবিলাক ভাল হ'ব। গতিকে নিয়মীয়াকৈ কিতাপ পত্ৰ পঢ়িব লাগিব। আমি সকলোৱে জানো যে কিতাপেই বিপদৰ বন্ধু, কিতাপ আটাইতকৈ আমাৰ ভাল বন্ধু। কিতাপ যদি আমি ভালদৰে অধ্যয়ন কৰোঁ, তেতিয়া আমি বহুত সমস্যাৰ পৰা মুক্তি পাব পাৰোঁ। গতিকে আমি কিতাপ সকলোৱে পঢ়িবই লাগিব। তাৰোপৰি আজি ভাল লগা কিতাপখনৰ বিষয়ে আমি যদি দুলাইন মানুহ যদি ছ'চিয়েল মিডিয়াৰ বিভিন্ন কিতাপৰ গোটবিলাকত যদি বিয়পাই দিওঁ, তেতিয়াহ'লে বেলেগেও সেই কিতাপখনৰ বিষয়ে জানিবলৈ আগ্ৰহ প্ৰকাশ কৰিব বা বেলেগো উপকৃত হ'ব। গতিকে আচলতে সেইটো এটা সমাজৰ কাৰণে মহৎ উপকাৰ কৰা নিচিনাই হয়। বহুতে কিতাপ পঢ়ে বা কিতাপখনৰ বিষয়ে ছ'চিয়েল মিডিয়া বা বাতৰি কাকত বা আলোচনীটো লেখা মেলা কৰে, কিন্তু কিতাপখনৰ কোন প্ৰকাশক, দাম কিমান, কোন চনত প্ৰকাশ হৈছিলে, ক'ত প্ৰাপ্তি, এনেকুৱা ধৰণৰ তথ্যবিলাক সন্নিৱিষ্ট কৰি নিদিয়ে। গতিকে সেইটো হ'লে পঢ়ুৱৈ সমাজ বিপদত পৰিব। কেনেকৈ বিচাৰিব কিতাপখন? গতিকে অন্ততঃ সেই কথাখিনি যাতে লিখি দিয়ে, উল্লেখ কৰি দিয়ে, এই কিতাপখন প্ৰকাশক আমুক, এই কিতাপখনৰ দাম ইমান, এই কিতাপখন ইমান পৃষ্ঠা, আৰু এই কিতাপখন আচলতে কিহৰ ওপৰত বিষয়ত সন্নিৱিষ্ট হৈ আছে, সেইখিনিও আচলতে জনাই দিলে ভাল হয়। তাৰোপৰি অসমৰ চুকে কোণে বহুতো কিতাপ প্ৰকাশ হ'ব ধৰিছে, যিটো এটা শুভ লক্ষণ। যিহেতু তথ্য প্ৰযুক্তিৰ যুগ বা প্ৰিণ্টিং টেকনলজি আজিকালি উন্নত হৈছে, আজিকালি অসমৰ চুকে কোণে
গতিকে আমাৰ অসমৰ চুকে কোণে বিভিন্ন প্ৰান্তৰ পৰা কিতাপ দৈনিক প্ৰকাশ হ'ব ধৰিছে সেই কিতাপৰ খবৰবিলাক আচলতে আমি সকলোৱে জ্ঞাত নহয় যদিও কিছুমান কিতাপৰ খবৰ উন্মোচনী খবৰ বাতৰি কাকত প্ৰকাশ হয় কিন্তু বাতৰি কাকতবিলাক আজিকালি বিভিন্ন এডিশন থকাৰ বাবে সেই অঞ্চলত সেই বাতৰিটো প্ৰকাশ হয় গতিকে বাকি অঞ্চলৰ ৰাইজে জ্ঞাত নহয় গতিকে সেই অঞ্চলৰ খবৰবিলাক যাতে সেই অঞ্চলৰ যিসকল পঢ়ুৱৈ বা পাঠক আছে তেওঁলোকে যাতে সোশ্যাল মিডিয়া যোগে আমি বিয়পাই দিয়ে তেতিয়া হয়তো বেলেগো সেই কিতাপখন সংগ্ৰহ কৰিবৰ কাৰণে সুবিধা হয় এতিয়া মই আজি অলপ আগতে এই গ্ৰন্থসভা পৃষ্ঠাতে ধেমাজিৰ বেতনী পামত এটা পুথিভঁৰাল উন্মোচনৰ খবৰ এটা গম পাই মই দিছিলো হয়তো বাতৰি কাকত আহিব কিন্তু হেতু অসমৰ চুকে কোণে কাইলৈ বিপি নপৰিব হয়তো সিটি এডিশন থাকিব মহানগৰ সংস্কৰণ থাকে যেনেকৈ আনকি বেলেগ বেলেগ উজনি নামনি এনেকুৱা বিভিন্ন সংস্কৰণ থাকে গতিকে আমি ভাল খবৰবিলাক যদি এনেদৰে বিলাই দিওঁ তেতিয়াহ'লে আমি সকলোৱে হয়তো উপকৃত হ'ম হয়তো সেই কিতাপখনৰ পৰা সেই খবৰটোৰ পৰা সেই পুথিভঁৰালটোৰ বিষয়ে হয়তো কোনোবাই যাবলৈ আগ্ৰহ প্ৰকাশ কৰিব পাৰে হয়তো সেই ওচৰৰ মানুহ হয়তো গম নাপাব পাৰে যে এটা পুথিভঁৰাল প্ৰতিষ্ঠা হৈছে তাত হয়তো এখন কিতাপ আছে যিখন কিতাপ হয়তো বহুতে বিচাৰি আছিলে পোৱা নাছিলে গতিকে এনেকুৱা ধৰণৰ আমি সহায় ইজনে সিজনক কৰিব পাৰো আৰু এটা কথা বিভিন্ন আলোচনাও হৈছে আমি যাতে কিতাপ কিনিবলৈ চেষ্টা কৰোঁ এনেকুৱা নহয় যে কিতাপখন বেলেগৰ পৰা ল'ম যে কিতাপ আমি হয়তো দৈনন্দিন জীৱনত বহুত টকা খৰচ কৰোঁ ইন্টাৰনেটৰ নামতে হওক বা খোৱা বোৱা নামতে হওক অন্ততঃ মাহেকত যদি আমি এখনকৈ কিতাপ কিনো তেতিয়া আমাৰ একো অথলে নাযায় কিতাপখন আমাৰ সম্পদ হিচাপে থাকি যাব আমি এখন হোটেলত গৈ পেলাই এদিন খাইছো হয়তো 1000 টকা খৰচ কৰিছো কিন্তু কিতাপ এখন যদি 200 টকা 300 টকা 400 টকাত কিনো তেতিয়া আমাৰ একো লছ নহয় সেই কিতাপখনৰ পৰা আমাৰ জানিবলৈ পাৰি কিতাপ আসলে কোনো বেয়া ভাল বুলি কথা নাই বহুতে কয় এখন ভাল কিতাপ বেয়া কিতাপ আমি আসলে কেনেকৈ তথ্য সংগ্ৰহ কৰিছো কিতাপখনৰ পৰা হেতুহে নিৰ্ভৰ কৰিব ভাল বেয়া বুলি কোনো কিতাপ ভাল বেয়া বুলি আসলে নাই বহুতে কয় যে এখন কিতাপ ভাল এখন কিতাপ বেয়া বহুত সমালোচনা হয় যে এইখন কিতাপ জানিবলৈ একো নাই কিন্তু আমি কেনেদৰে সংগ্ৰহ কৰিছো যদি আমি গম পাইছো বেয়াটো নললে হল আমি ভালটো ললে হল প্ৰত্যেক মানুহৰে হয়তো কিছুমানৰ ভাল গুণ থাকিব পাৰে বেয়া গুণ থাকিব পাৰে আমি ভাল দিশটোৰ বিষয়ে চালে হল ভাল দিশটোৰ বিষয়ে আলোচনা কৰিলে হল গতিকে হেতু এটা কথা মই যেহেতু গ্ৰন্থসভা কিতাপৰ লগত জড়িত গোট গতিকে মই কিতাপৰ বিষয়ে টানি আনিবলৈ চেষ্টা কৰিম মই সমান্তৰালভাৱে মই কৈ যোৱা কথাখিনিৰ লগত মই আলোচনা কৰি আছিলো যে আমি কিতাপ পঢ়িবই লাগিব পাঠ্যক্ৰমৰ কিতাপখিনি আমি খৰচীমায়ো পঢ়িব লাগিব তাৰ লগতে ৰেফাৰেন্স বুক হিচাপে যাৰ যেনেকৈ সম্ভৱ হয় সেইখিনি আমি সংগ্ৰহ কৰিব লাগিব হয়তো পাঠ্যক্ৰমত সকলোখিনি তথ্য হয়তো নাথাকিব পাৰে হয়তো কোনোবাখন কিতাপৰ নাম উল্লেখ থাকিব কিন্তু সেই কিতাপখনৰ বিতংভাৱে আমি জানিবলৈ চেষ্টা কৰিলে ভাল হয় আৰু এতিয়া বিভিন্ন প্ৰতিদিনৰ পৰীক্ষাত যেতিয়া বিভিন্ন ধৰণে থাকে প্ৰথমতে থাকে প্ৰিলিমছ কিছুমানৰ মেইনছ থাকে পাৰ্সোনাল ইন্টাৰভিউ থাকে কিছুমানৰ তাৰ আগতে গ্ৰুপ ডিসকাশন থাকে তাৰপিছত এতিয়া পাৰ্সোনাল ইন্টাৰভিউ সাপোজ পাৰ্সোনাল ইন্টাৰভিউ কাৰণে আমি ছাত্ৰ ছাত্ৰী বা যুৱক যুৱতীসকলে আগতীয়াকৈ প্ৰস্তুতি চলাব লাগিব তাৰ কাৰণে কিছুমান কমন কুৱেশ্যন থাকে যেনে টেল এবাউট yourself তোমাৰ বিষয়ে কোৱা এতিয়া ছাত্ৰ ছাত্ৰী বা যুৱক যুৱতী তোমাৰ বিষয়ে ক'ব দিলে কি ক'ব সেইটো আগতীয়াকৈ নিজে প্ৰস্তুতি চলাব নিজে অভ্যাস কৰিব লাগিব মোৰ বিষয়ে ক'ব দিলে মই কি ক'ম টেল এবাউট your family তোমাৰ পৰিয়ালৰ বিষয়ে কোৱা পৰিয়ালৰ বিষয়ে ক'ব দিলে মই কি ক'ম তোমাৰ জিলাখন কিহৰ কাৰণে বিখ্যাত তোমাৰ জিলাখনৰ কি সমস্যা আছে তোমাৰ ৰাজ্যখন কিহৰ কাৰণে বিখ্যাত তোমাৰ ৰাজ্যখনৰ কি কি সমস্যা আছে তুমি কিয় এই চাকৰিটোৰ কাৰণে ইন্টাৰভিউ দিব আহিছা তোমাৰ ভৱিষ্যত পৰিকল্পনা কি তোমাৰ কি ভাল গুণ আছে তোমাৰ কি বেয়া গুণ আছে তোমাৰ হবি কি এনেকুৱা ধৰণৰ কিছুমান কমন কুৱেশ্যন আছে সেইবিলাক কুৱেশ্যনৰ প্ৰস্তুতি উত্তৰ ছাত্ৰ ছাত্ৰী তথা যুৱক যুৱতীৰ আগতীয়াকৈ প্ৰস্তুতি চলাব পাৰে এতিয়া কোনোবাই হয়তো ক'ব পাৰে যে হবি কি বুলি ক'লে তেতিয়া হয়তো কোনোবাই 3-4টা কৈ দিব পাৰে ভাবিব যে মই 3-4টা যদি কৈ দিওঁ তেতিয়াহ'লে মোক ইন্টাৰভিউত অলপ বেছি নম্বৰ দিব নি মই চাকৰিটো পাম নেকি কিন্তু সেইটো কোৱা আগতে মনত ভাবি চাব লাগিব মই যিটো হবি বিষয়ে ক'ম সেইটো লগত সংলগ্ন কথাখিনি মই জানো নে নাজানো গোটেইখিনি কথা মই জ্ঞাত হয় নে নহয় কোনোবাই হয়তো ক'ব পাৰে যে মই কিতাপ পঢ়ি ভাল পাওঁ মোৰ কিতাপ পঢ়াটো হবি তেতিয়া সুধিব পাৰে তুমি লেটেষ্ট কি কিতাপ পঢ়িছিলা ক'লে কোনোবা এজন ৰাইটাৰৰ নামক ক'লে কিতাপ তেতিয়া ক'লে সেই ৰাইটাৰজনৰ আৰু কি কি কিতাপ আছে সেই ৰাইটাৰজনৰ জন্ম ক'ত সেই ৰাইটাৰজনে কিবা এৱাৰ্ড পাইছিলে নেকি সেই ৰাইটাৰজনৰ কোনখন কিতাপৰ কাৰণে এৱাৰ্ডটো পাইছিলে
কোন চনত প্ৰকাশ হৈছিলে প্ৰকাশক কোন কিতাপখনৰ প্ৰথম লাইনটো কিবা মনত আছে নেকি গতিকে এনেকুৱা তাৰমানে কি এনে কলে নহব মানে তাৰ লগত সংলগ্ন থকা গোটেই কথাখিনি জানি ল'ব লাগিব কোনোবাই যদি কয় যে বোলে মই লিখাটোৱে হবি মই লিখি ভাল পাওঁ কোৱাচোন তুমি কি লিখিছা এতিয়ালৈকে ক'ত প্ৰকাশ হৈছে বোলে আমুক বাতৰি কাকতত প্ৰকাশ হৈছে সেই বাতৰি কাকতখনৰ তুমি সম্পাদকৰ নামজন কোৱাচোন সেই সম্পাদকজনৰ কিবা কিতাপ পত্ৰ আছে নেকি তাৰমানে তাৰ লগত চেন টাইপত সংলগ্ন কথাখিনি জানিব লাগিব কোনোবাই কয় যে মই খেলি ভাল পাওঁ তুমি কি খেলি ভাল পোৱা যে ফুটবল খেলি ভাল পাওঁ ফুটবলৰ ওজনটো কোৱাচোন ফুটবলক লৈ পেলাই কিবা সিনেমা বা নাটক বা কিবা কিতাপ পত্ৰ আছে নেকি ফুটবলক লৈ কিবা গল্প আছে নেকি ফেমাস গল্প গতিকে সেইখিনি কথা জানিব লাগিব আয়ত্ত কৰিব লাগিব কোনোবাই হয়তো ক'ব পাৰে যে মই নাচি ভাল পাওঁ কি নাচা গান গাই ভাল পাওঁ কি গান গোৱা ৱেষ্টাৰ্ণ মডাৰ্ণ ক্লাছিকেল গতিকে সেই যিটো হবি ক'ব সেই হবিৰ লগত সংলগ্ন থকা কথাখিনি ক'ব লাগিব কোনোবাই কৈছে যে মই ফুৰি ভাল পাওঁ এতিয়া সুধিব পাৰে তুমি লেটেষ্ট ক'ত ফুৰিব গৈছিলা সেই জেগাটো কিহৰ কাৰণে বিখ্যাত সেই জেগাটোৰ ওপৰত কিবা কিতাপ পত্ৰ আছে নেকি বা সেই জেগাটোৰ ওপৰত কিবা চিনেমা ডকুমেণ্টাৰী হৈছে নেকি গতিকে মই ক'ব বিচাৰিছো যে কিবা এটা হবি কোৱাৰ আগতে সেই হবিটোৰ লগত সংলগ্ন কথাখিনি জানি ল'ব লাগিব তাৰপৰা যে তোমাৰ কি ভাল গুণ আছে তোমাৰ কি বেয়া গুণ আছে কোনোবাই ক'ব পাৰে যে ভাল গুণ বেয়া গুণ যদি কৈছে যে মই ৰাতিপুৱা 8টা বজাৰ আগত শুই উঠিব নোৱাৰো মোৰ সেইটো এটা বেয়া গুণ কিন্তু চাকৰিটো দিব গৈছে মৰ্নিং শিফট ডিউটি ইভিনিং শিফট ডিউটি নাইট শিফট ডিউটি ডে শিফট ডিউটি বিভিন্ন ধৰণৰ কেটেগৰীত চাকৰিটো ডিউটি হ'ব পাৰে এতিয়া মৰ্নিং শিফটৰ ডিউটিটো হয়তো 6টা বজাৰ পৰা কৰিব লাগে কিন্তু সেই প্ৰাৰ্থী গৰাকীয়ে 8টা বজাৰ আগত কেতিয়াও শুই উঠি পোৱা নাই গতিকে সেইটো ইনফৰমেশ্যন আগতীয়াকৈ ল'ব লাগিব যেতিয়া এডভাৰটাইজমেণ্ট থাকিব তাত লিখা থাকে কেনেকুৱা ধৰণৰ কাম কৰিব লাগিব বা সেই অৰ্গেনাইজেশ্যনটো অফিচিয়েল ৱেবছাইটত লিখা থাকে এইটো পজিশ্যনৰ কাৰণে কি কি ধৰণৰ কাম হ'ব পাৰে গতিকে মই যে কৈছিলো যে বাতৰি কাকতখনৰ পৰা জানিবলগীয়া বহুত কথা থাকে অকল পলিটিকেল নিউজে নহয় অকল জেনেৰেল নলেজৰ কাৰণে নহয় তাত চাকৰি এডভাৰটাইজমেণ্ট থাকিব শিক্ষানুষ্ঠানৰ নামভৰ্তি এডভাৰটাইজমেণ্ট থাকিব তাৰপৰা কোনোবাই প্ৰতিযোগিতামূলক পৰীক্ষা উত্তীৰ্ণ তেওঁলোকৰ সাক্ষাৎকাৰ থাকিব তাৰপিছত সম্পাদকীয় পৃষ্ঠাত সম্পাদকীয় থাকিব প্ৰবন্ধ থাকিব সম্পাদকলৈ চিঠি থাকিব তাৰপিছত কোনো স্কলাৰশ্বিপৰ ইনফৰমেশ্যন থাকিব গতিকে প্ৰথম পৃষ্ঠাৰ পৰা লাষ্ট পৃষ্ঠালৈকে জানিবলগীয়া অসংখ্য তথ্য থাকে গতিকে ছাত্ৰ ছাত্ৰী যুৱক যুৱতীসকলে এখন বাতৰি কাকত নিয়মীয়াকৈ পঢ়িবলৈ চেষ্টা কৰিবই লাগিব তাৰ উপৰি আলোচনী আদিও সংগ্ৰহ কৰিব লাগিব মই বাৰে বাৰে কৈ আছো ভুকুতে কল কেতিয়াও নপকে গতিকে চেষ্টা কৰিব লাগিব আৰু চেষ্টা কৰিলে এদিন ফলটো পাবই হয়তো কাৰোবাৰ সোনকাল হ'ব পাৰে কাৰোবাৰ দেৰি হ'ব পাৰে এতিয়া এটা মানসিকতা গঢ়ি উঠিছে সকলোৱে অসৎ উপায়ে কষ্ট নকৰাকে কেনেকে সহজতে ধন ঘটিব পাৰি কিন্তু অসৎ উপায়ে সহজতে ধন ঘটিলে এদিন বিপদত পৰিবলগীয়া হ'বই হ'ব সেইটো চিৰ সত্য গতিকে সেইটো যদি সকলোৱে যদি অলপ হৃদয়ঙ্গম কৰিলে কথাখিনি তেতিয়া হলে কোনো বিপদত নপৰে প্ৰত্যেকৰে নিজৰ কিছুমান গুণ আৰু দক্ষতা আছে গতিকে সেইটোৰ কাৰণে মই কোনটো ৰাস্তা ললে মোৰ সেই দক্ষতা আৰু গুণখিনি মই প্ৰকাশ কৰিব পাৰিম সেইখিনি ভালদৰে চালি জাৰি চাব লাগিব সেইটো কথা মই বাৰে বাৰে সকলোকে মই সেই কথাটো কওঁ আৰু মই এই কথাখিনি যে কৈছো মই বহুতো মনত প্ৰশ্ন জাগিব পাৰে এইজন আসলে কোন হয় এইজনে যে এনেকুৱা ধৰণৰ কথাখিনি যে কৈ আছে তাৰ কাৰণে মই অলপ মোৰ নিজৰ কথাখিনি অলপ কৈ ল'ব বিচাৰিছো আৰু মোৰ এটা আসলে ৱেবছাইট আছে তাতো চাব পাৰে আগ্ৰহীসকলে www.buljit.com buljit.com তাতো মোৰ কিছুমান তথ্য দিয়া আছে আৰু মোৰ ঘৰ ধেমাজি জিলাৰ ভেহপৰা গাঁও আৰু মই কৰ্মসূত্ৰে বৰ্তমান গুৱাহাটীত আছো মই মোৰ প্ৰাথমিক শিক্ষা ভেহপৰা প্ৰাথমিক বিদ্যালয়ৰ পৰা সমাপ্ত কৰি মই ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা 1993 মেট্ৰিক পাছ কৰিছো আৰু ধেমাজি কলেজৰ পৰা বিজ্ঞান শাখাত হায়াৰ সেকেন্ডাৰী পাছ কৰি মই যোৰহাট ইঞ্জিনিয়াৰিং কলেজত বি পাঠ্যক্ৰম নামভৰ্তি কৰিছিলো ইন মেকানিকেল ইঞ্জিনিয়াৰিংত যেতিয়া মই ইঞ্জিনিয়াৰিং পঢ়িব গৈছিলো যোৰহাট ইঞ্জিনিয়াৰিং কলেজত তেতিয়া মই ভাবিছিলো যে ইঞ্জিনিয়াৰিং পঢ়িলে তাতে ইঞ্জিনিয়াৰ হৈ গলো আৰু পঢ়িব নাই কিন্তু যেতিয়া মই ডিগ্ৰী ফাইনেল ইয়াৰত আছিলো ইঞ্জিনিয়াৰিংৰ তেতিয়া সেইখিনি সময়তে তেজপুৰ ইউনিভাৰ্চিটিত ইঞ্জিনিয়াৰিংৰ মাষ্টাৰ ডিগ্ৰী কোৰ্স বিলাকৰ কাৰণে এডভাৰটাইজমেন্ট ওলাইছিলে লগৰখিনি এপ্লাই কৰিছিলে ময়ো এপ্লাই কৰিছিলো আৰু সেইদৰে মই তেজপুৰ ইউনিভাৰ্চিটি অসমত দুখন চেন্ট্ৰেল ইউনিভাৰ্চিটি আছে এখন তেজপুৰ ইউনিভাৰ্চিটি আৰু আনখন অসম ইউনিভাৰ্চিটি শিলচৰ সেইদৰে মই যেতিয়া তেজপুৰ ইউনিভাৰ্চিটি এমটেক কৰিব গলো এমটেক ইন এনাৰ্জি টেকনলজি তেতিয়া এনাৰ্জি টেকনলজিতে এমটেক কৰিছিল তেতিয়া গম পালো যে অকল ইঞ্জিনিয়াৰিংত মাষ্টাৰ ডিগ্ৰী নহয় আনকি পিএইচডি কৰাও সুবিধা আছে
তেতিয়া সেইদৰে মই 2005 চনত IIT গুৱাহাটীত মই PhD কৰিবলৈ গৈছিলো মই IIT মানে ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকনলজি মানে ভাবিছিলো যে IITত অকল ইঞ্জিনিয়াৰিংৰ পাঠ্যক্ৰমে আছে ইঞ্জিনিয়াৰিংৰ বিষয়ে পঢ়িব পাৰি কিন্তু IITত গৈহে গম পাইছিলো যে তাত ফিজিক্সত কেমিষ্ট্ৰিত ম্যাথমেটিক্সত MSc কৰিব পাৰি আনকি এটা সাবজেক্ট আছে MA ইন ডেভেলপমেন্ট ষ্টাডিজ এনি গ্ৰেজুৱেটে কৰিব পাৰি তাৰ পিছত আৰু গম পাইছিলো যে যিকোনো শাখাৰ পৰা PhD কৰাৰ সুবিধাও IITত আছে এটা দেখিছিলো যে অসমৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা বিটেক কোৰ্সতো নগণ্যই আনকি এমটেক বা মাষ্টাৰ ডিগ্ৰী কোৰ্স বা MA ইন ডেভেলপমেন্ট তাতো অতি নগণ্য তেতিয়া মই 2005 চনৰ পৰা IIT ওচৰৰ পাজৰ স্কুল কলেজ বিলাকত যোৱা আৰম্ভ কৰিছিলো আৰু এই তথ্যবিলাক জনাবৰ কাৰণে তাৰপৰা লাহে লাহে মই বাতৰি কাকতত লিখা আৰম্ভ কৰিলো যে কি ধৰণৰ পঢ়া শুনা কৰা সুবিধা আছে অসমত তাৰ লগতে মই ফোন নম্বৰটো দি দিছিলো যে ফোন নম্বৰটো মই এতিয়া উল্লেখ কৰিব বিচাৰিছো মোৰ ফোন নম্বৰটো হ'ল 9435188630 9435188630 আৰু এই ফোন নম্বৰটো এটা মোৰ সময় আছে প্ৰত্যেক শনিবাৰে গধূলি 6 বজাৰ পৰা 9 বজাৰ ভিতৰত শনিবাৰে গধূলি 6 বজাৰ পৰা 9 বজাৰ ভিতৰত ফোন যোগেদি মোক প্ৰশ্ন কৰিব পাৰিব কোনো সোশ্যাল মিডিয়া হোৱাটছএপ বা ইমেইল SMS-ত মই কোনো প্ৰশ্ন উত্তৰ নিদিও আৰু হেন বাৰ ধৰি কি কাৰণে বাৰ ধৰি দিছিল মই আসলে তেতিয়া IITত শনিবাৰে অফিচিয়ালি বন্ধ আছিল তেতিয়া সেই কাৰণে মই শনিবাৰে গধূলি টাইমটো ধৰি দিছিল আৰু সময় সাপেক্ষে পৰিস্থিতি সাপেক্ষে যদি কোনোবাই মাতিছে তেতিয়া মই শনিবাৰৰ বাৰ বিলাকতে মই বিভিন্ন ঠাইত গৈছিলো মুখামুখিকে ছাত্ৰ ছাত্ৰীসকলক এনেকুৱা ধৰণৰ কথাবিলাক আলোচনা কৰিবলৈ আৰু ইতিমধ্যে মই অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰায় 100খনৰ অধিক এৰিয়া সম্পৰ্কীয় কৰ্মশালাত অংশগ্ৰহণ কৰিছো আৰু এই কোভিড-19ৰ সমস্যাটোৰ উদ্ভৱ হোৱাৰ সময়ত প্ৰায় লকডাউন যেতিয়া মাৰ্চ মাহৰ পৰা আৰম্ভ হৈছিল এই মাৰ্চ মাহৰ পৰা আজি অক্টোবৰ 2 তাৰিখলৈকে প্ৰায় 50খনৰ অধিক মই কেৰিয়াৰ ৱেবিনাৰত অংশগ্ৰহণ কৰিছো আৰু বিভিন্ন বাতৰি কাকত আলোচনীত নিয়মীয়াকৈ মোৰ কেৰিয়াৰ বিষয়ে লেখা প্ৰকাশ হৈছে আৰু অসমৰ প্ৰায় গোটেইকেইটা টিভি চেনেলতে মোৰ কেৰিয়াৰ বিষয়ক অনুষ্ঠানত মই অংশগ্ৰহণ কৰিছো ডিব্ৰুগড় চেণ্টাৰ বা ডিব্ৰুগড় ৰেডিঅ' চেণ্টাৰ গুৱাহাটী নগাঁও তেজপুৰ এই বিভিন্ন ৰেডিঅ' চেণ্টাৰত মোৰ কেৰিয়াৰ বিষয় কথিকা প্ৰচাৰ হৈছে আৰু এইখিনি মই উল্লেখ কৰা কথাটো হ'ল যে মই ভাবো যিমান পাৰো এনেকুৱা ধৰণৰ কথাবিলাক আমি যুৱক যুৱতীসকলৰ মাজত বা ছাত্ৰ ছাত্ৰীসকলক মিলাই দিব লাগে যেহেতু ছাত্ৰ ছাত্ৰীসকলে বহুতো কথা নাজানে যে জনাটো সম্ভৱো নহয় যেহেতু পাঠ্যক্ৰমত নাই পোনপটীয়াকৈ গতিকে ছাত্ৰ ছাত্ৰীসকলক আমি এই কথাখিনি যদি জনাই দিও তেতিয়াহ'লে নিশ্চয় ছাত্ৰ ছাত্ৰীসকলে যেটো মই ভাবিলো যে মই গম পোৱা নাছিলো এতিয়া মোৰ ফোন কিছুমান আহে এনেকুৱা ধৰণৰ ফোন আহে কোনোবাই হয়তো কমাৰ্চত হাই সেকেন্ডাৰী পাস কৰিছে তেতিয়া কয় যে মই ইঞ্জিনিয়াৰিং পঢ়িব বিচাৰো কোনোবাই হয়তো আৰ্টছত ডিগ্ৰী পাস কৰিছে তেতিয়া কয় যে মই টেকনিক্যাল লাইনত কি কৰিব পাৰো গতিকে সেইখিনি আসলে ছাত্ৰ ছাত্ৰীসকলক বা যুৱক যুৱতীসকলক দুখ দিও লাভ নাই তেওঁলোকে হেতু জ্ঞাত নহয় গতিকে এই অনুষ্ঠানটো যিসকলে চাই আছে বা ভৱিষ্যতে চাব তেওঁলোকে যাতে এই কথাখিনি যিখিনি শুনিলে সেইখিনি যাতে বেলেগৰ মাজত বিলাই দিয়ে তেতিয়া হয়তো বহুত উপকৃত হ'ব আমি এনেকুৱা খবৰবিলাক বিলাব লাগে যেটা সমাজৰ কাৰণে কামত আহে আমি অকল এইবিলাক খবৰ এইবিলাক আলোচনাৰ এইবিলাক সংবাদ মাধ্যমৰ ব্ৰেকিং নিউজ নহয় কিন্তু আমি বৰ্তমান ইনফৰমেশন টেকনলজি যুগ আমাৰ হাতে হাতে স্মাৰ্টফোন আছে ইন্টাৰনেটৰ সুবিধা আছে গতিকে আমাৰ হোৱাটছএপ বিভিন্ন গ্ৰুপ আছে গতিকে আমি অন্তত যদি এই ভিডিওটোৰ যদি লিংক বিলাকো যদি শেয়াৰ কৰো তেতিয়া হয়তো 10 জন উপকৃত হ'ব পাৰে আমি সেইদৰে বেলেগক উপকৃত কৰিব পাৰো গতিকে আমি চেইন টাইপৰ হয়তো আমি লাখ লাখ মানুহৰ মাজত এই কথাবিলাক হয়তো বিয়পাই দিব পাৰো গতিকে আমি এনেকুৱা ধৰণৰ কামত আমি বেলেগে কৰি দিব কোনোবাই ক'ব কোনোবাই সহায় কৰিব আমি নিজৰ লেভেলত আমি কি কৰিছো আমি সদায় বেলেগক দুখ দি থাকো এটো নকৰিলে এটো নাই কৰা চৰকাৰে নকয় কিন্তু মই নিজে এজ এ নাগৰিক হিচাপে মই পৃথিৱীৰ নাগৰিক হিচাপে মই কি কৰিছো মোৰ অৱদান কি সকলোৱে নিজৰ নিজৰ লেভেলত যদি অকমানো যদি চেষ্টা কৰে সমাজখনৰ কাৰণে নিশ্চয় তেতিয়া অসমখন ভাৰতবৰ্ষৰ ভিতৰত বা পৃথিৱীৰ ভিতৰত এখন জাকত জিলিকা ৰাজ্য হৈ উঠিব তাৰ কাৰণে সকলোৱে সহায় সহযোগিতা লাগিব কোনো অকলে এটা কাম কৰিব নোৱাৰে এজন ৰাষ্ট্ৰৰ এখন প্ৰধানমন্ত্ৰী একো ৰাষ্ট্ৰখন আগুৱাই নিব নোৱাৰে যদি জনসাধাৰণ সজায় সেইদৰে এখন ৰাজ্য অকল এজন মুখ্যমন্ত্ৰী অকলে আগুৱাই নিব নোৱাৰে সেইদৰে এখন ডিস্ট্ৰিক্টৰ এজন ডিসিয়ে গোটেই জিলাখন সকলো সমস্যা সমাধান কৰিব নোৱাৰে যদি ৰাইজৰ সহযোগিতা নাপায় সেইদৰে গ্ৰন্থ বিভাগে এনেকুৱা এটা সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে ইয়াত যদি সকলো সদস্যই যদি ইয়াত সক্ৰিয় অংশগ্ৰহণ কৰে ইয়াৰ সদস্যসকলে যদি নিজৰ নিজৰ পৰিয়ালৰ মাজত
বা নিজৰ চিনাকি লোকৰ মাজত যদি এনেকুৱা ধৰণৰ কথাবিলাক যদি বিয়পাই দিয়ে তেতিয়াহ'লে মই ভাবো সকলোৱে উপকৃত হ'ব আমাৰ কথাটো হ'ল যে আমি সকলোৱে আগুৱাই যাব লাগিব এতিয়া আমাক কোভিড-19 শিকাই দিছে আমি অকলে কোনো থাকিব নোৱাৰো আমি সকলোৱে ইজনে সিজনক সহায় সহযোগিতা কৰিব লাগিব তেতিয়াহে আমি আগুৱাই যাব পাৰিম গতিকে এতিয়া কোভিড-19 দেখাই দিছে ইয়াত ধনী দুখীয়া কথা নাই ডেকা বুঢ়া কথা নাই সকলোৱে আমি স্বাস্থ্য নীতি নিয়ম মানি চলিব লাগিব তেতিয়াহে আমি এই ভাইৰাছটোৰ পৰা সাৱধান থাকিব পাৰিম গতিকে আমি বেয়া কথাবিলাক অতৰাই আমি ভাল কথাবিলাক যদি আলোচনা কৰো নিশ্চয় আমি সকলোৱে আগুৱাই যাব পাৰিম এতিয়া মই আহিছো অলপ স্পেসিফিক কিছুমান কথা লৈ এতিয়া ছাত্ৰ ছাত্ৰীসকলে বা যুৱক যুৱতীসকলে ভাবি আছে যে কোভিড-19 ৰ পিছত কি হ'ব এই কোভিড-19 টো এতিয়া সহজতে পৃথিৱীৰ পৰা নাযাব এটো ধৰা আমি ইয়াৰ লগত সহবাসী কৰিব লাগিব তাৰ পিছত আমাৰ কি হ'ব এতিয়া তাৰ উপৰি নিউ এডুকেশ্যন পলিচি আহি আছে ইয়াৰ বিষয়ে বিতংভাৱে বিভিন্ন ধৰণে বিভিন্ন ক্ষেত্ৰত আলোচনা চলি আছে বহুত মনত প্ৰশ্ন লাগিছে যে নিউ এডুকেশ্যন পলিচি আহিছে আমি এতিয়া চাকৰি বাকৰি পাম নে নাই আমাৰ কৰ্মসংস্থাপন সুবিধা হ'ব নাই হয় নিউ এডুকেশ্যন পলিচি আহি আছে কিন্তু নিউ এডুকেশ্যন পলিচি ইমপ্লিমেন্ট কৰিবলৈ যথেষ্ট টাইম আছে গতিকে যিসকলে ইতিমধ্যে মেট্ৰিক পাস কৰিছে বা হাই সেকেন্ডাৰী আছে ডিগ্ৰী পঢ়ি আছে বা মাষ্টাৰ ডিগ্ৰী কৰি আছে তেওঁলোকে ইমান চিন্তিত হ'ব নালাগে তেওঁলোকে যি বিষয়ত পঢ়ি আছে সেই বিষয়বিলাক ভালদৰে অধ্যয়ন কৰক এই বিষয়বিলাক ভালদৰে হৃদয়ঙ্গম কৰক আৰু মেইন কথা হ'ল ছাত্ৰ ছাত্ৰীসকল মই উদ্দেশ্য কৰি কৈছো পাঠ্যক্ৰমৰ প্ৰতিটো বিষয় প্ৰতিটো টপিক খৰচি মাৰি জানি যাব লাগিব তেতিয়া কেতিয়াও বিপদত নপৰে বেসিক কনসেপ্ট ক্লিয়াৰ থাকিলে কেতিয়াও বিপদত নপৰে আৰু পাঠ্যক্ৰমৰ মেইন যেহেতু পাঠ্যক্ৰমবোৰ এখন কমিটিয়ে প্ৰেসক্ৰাইব কৰে সিলেবাস থাকে তাত ৰিভিউ কৰে মডিফাই কৰে গতিকে পাঠ্যক্ৰমৰ প্ৰতিটো টপিক প্ৰতিটো পৃষ্ঠা প্ৰথম পৃষ্ঠাৰ পৰা লাষ্ট পৃষ্ঠালৈকে ছাত্ৰ ছাত্ৰীসকলে খৰচি মাৰি পঢ়িবই লাগিব তাৰ পিছত আহিব গাইড বুক নোটবুক টিউচন কোচিং এইবিলাক পিছত আহিব পাঠ্যক্ৰমৰ প্ৰতিটো পৃষ্ঠাৰ প্ৰতিটো পৰীক্ষাত আহক নহক কথা নাই পৰীক্ষাত বোৰ্ড পৰীক্ষাত ডিগ্ৰী পৰীক্ষাত বা মাষ্টাৰ ডিগ্ৰী পৰীক্ষাত পঢ়াটোৱে জীৱনৰ পৰীক্ষা নহয় জীৱন পথত আগুৱাই যাবলৈ সেই পাঠ্যক্ৰমৰ সকলো বস্তু খৰচি মাৰি পঢ়ি গলে পিছত জীৱন পথত বিপদত নপৰিব একল পৰীক্ষাৰ মাৰ্কশিটখনৰ ওপৰত ভিত্তি কৰি কোনো কৰ্মসংস্থাপন নাপায় তাৰ লগতে মই কৈছোৱে বাৰে বাৰে শাৰীৰিকভাৱে সুস্থ হ'ব লাগিব মানসিকভাৱে সুস্থ হ'ব লাগিব আৰু বৌদ্ধিকভাৱে বিকশিত হ'ব লাগিব তেতিয়াহে ভৱিষ্যতে আগুৱাই যাব পাৰিব গতিকে এতিয়া কোভিড-19 ৰ কাৰণে বহুতৰে হয়তো ছাত্ৰ ছাত্ৰীৰ পৰা আদি কৰি যুৱক যুৱতীক কোনো ৰুটিন মেইনটেইন কৰা নাই কিন্তু সেই ৰুটিনটো মেইনটেইন কৰিব লাগিব সময়ত খোৱা সময়ত খোৱা যেহেতু কোনো কেতিয়াও 24 ঘণ্টা পঢ়া শুনা কৰি থাকিব নালাগে ঘৰখনকো সহায় কৰিব লাগিব সমাজখনৰ কাৰণেও অলপ টাইম দিব লাগিব পঢ়ি থকা শিক্ষানুষ্ঠানখনৰ টাইম দিব লাগিব কোনোবা হয়তো পঢ়া শুনা কৰি নিজৰ গাঁওখনৰ কাৰণে জিলাখনৰ কাৰণে ৰাজ্যখনৰ কাৰণে বা ৰাষ্ট্ৰখনৰ কাৰণেও অৱদান দিব লাগিব যেহেতু এই পৃথিৱী বতাহ গ্ৰহণ কৰি আমি জীয়াই আছো সূৰ্যৰ পৰা আমি পোহৰ লৈছো গতিকে আমাৰো কিছুমান দায়িত্ব আছে আমাৰ পৰা আমাৰ কিছুমান কন্ট্ৰিবিউশন দিব লাগিব সকলোৱে নিজৰ সাধ্য অনুসৰি যেনেকৈ মোৰ সাধ্য অনুসৰি মই শনিবাৰে গধূলি 3 ঘণ্টা ৰাখিছো সমাজৰ কাৰণে দিবৰ কাৰণে সেইখিনি মই সম্পূৰ্ণ বিনামূলীয়াকৈ সময় দিছো মই 3 ঘণ্টা আৰু বাকি সময়ত মই নিজৰ ব্যক্তিগত কামত বা মোৰ কৰ্মসংস্থাপনৰ লগত জড়িত হৈ আছো গতিকে সকলোৱে নিজৰ নিজৰ কিছুমান কাম কৰাৰ উপৰিও সমাজৰ কাৰণে নিজে নিজৰ লেভেলত দিব চেষ্টা কৰিব লাগিব তৃতীয় কোনোবা যদি কিবা এটা তথ্য দিও কাৰোবাক সহায় কৰিছে সেইটো এটা ডাঙৰ উপকাৰ কোনোবা হেতু কিবা নাজানিব পাৰে সেইটো এটা কোনোবাই যদি মোৰ ফোন নম্বৰটো যদি কাৰোবাক যদি দিয়ে সেইটো এটা কাৰোবাৰ কাৰণে কামত আহিব পাৰে আৰু মই এইটো বাৰে বাৰে এইটো কাৰণে কৈ আছো যেটো ইয়াত প্ৰশ্ন আহিব সকলো প্ৰশ্নৰ উত্তৰ অকল প্ৰশ্ন চাইলে না ক্ৰছ কোৱেশ্চন কৰিলে প্ৰশ্নবিলাক উত্তৰ দিবলৈ ভাল হয় সেই কাৰণে মই শনিবাৰে 3 ঘণ্টা সময় ৰাখিছো কাৰোবাক হয়তো মই 1 ঘণ্টা 2 ঘণ্টা বা 3 ঘণ্টা সময় হয়তো বুজাব লগা হ'ব পাৰে বা বুজাইছো এনেকৈ মই আগতে 1 ঘণ্টা 2 ঘণ্টা 1.5 ঘণ্টা লৈকে বুজোৱাৰ ৰেকৰ্ড আছে যেটো ক্ৰছ কোৱেশ্চন কৰিলে ভালদৰে কথাখিনি উত্তৰ দিব পাৰি গতিকে এছএমএছত বা হোৱাটছএপত বা ইমেইলত বা সোশ্যাল মিডিয়াত সকলো প্ৰশ্ন উত্তৰ দিয়া সম্ভৱ নহয় বা সেইখিনি উত্তৰ ক্লিয়াৰ নহয় গতিকে মই হেতু কাৰণে এই সুবিধাটো ৰাখিছো এতিয়া কোনোবাই হাই সেকেন্ডাৰী পঢ়াৰ আগতে হয়তো কাৰোবাৰ সোনকালে ইনকাম কৰিব লাগে পৰিয়ালটোত আৰ্থিকভাৱে সাপোৰ্ট দিব লাগে মেট্ৰিক পাস কৰিছে মেট্ৰিক পাস কৰি সোনকালে আৰ্থিকভাৱে সাপোৰ্ট দিবৰ কাৰণে কিবা উপায় আছে নেকি হয় এতিয়াও এনেকুৱা কিছুমান পাঠ্যক্ৰম আছে প্ৰশিক্ষণ গ্ৰহণ কৰিব পাৰে যিবিলাক প্ৰশিক্ষণ গ্ৰহণ কৰি ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে হয়তো সোনকালে ইনকাম কৰিব পাৰে ITI ইন্ডাষ্ট্ৰিয়েল ট্ৰেইনিং ইনষ্টিটিউট অসমৰ প্ৰায় প্ৰত্যেকখন ডিস্ট্ৰিক্টতে এখনকৈ ITI আছে এই ITI বিভিন্ন ট্ৰেড আছে
কিছুমান এবছৰীয়া কিছুমান দুবছৰীয়া টাৰ্নাৰ ফিটাৰ মেচিনিষ্ট ৱেল্ডাৰ বেসিক কসমেটলজি বেসিক সুইং টেকনলজি অটো বডি ৰিপেয়াৰিং অটো বডি পেইন্টিং বা ৱেল্ডাৰ ওয়াৰমেন এনেকুৱা বিভিন্ন ট্ৰেড আছে কিছুমান এবছৰীয়া কিছুমান দুবছৰীয়া সাধাৰণতে মেট্ৰিক পাছ পৰীক্ষা পাছ কৰিব লাগে আৰু নম্বৰৰ ওপৰত ভিত্তি কৰি পেলাই আইটিআই বিভিন্ন ট্ৰেডত নামভৰ্তি কৰিব পাৰে ইয়াত প্ৰশিক্ষণ গ্ৰহণ কৰিব পাৰে আনকি এটা ওয়াৰমেন ট্ৰেডটো অষ্টম শ্ৰেণীৰ উত্তীৰ্ণ হলেও হয় গতিকে ছাত্ৰ-ছাত্ৰীয়ে চাব লাগিব কোনটো ট্ৰেডত প্ৰশিক্ষণ গ্ৰহণ কৰিলে কেনেকুৱা কৰ্মসংস্থাপনৰ সুবিধা আছে তাত চৰকাৰী হিচাপে আনকি স্বনিৰ্ভৰশীল আটাইতকৈ উত্তম আমি দেখা পাইছো যে যদি ৱেল্ডিং এখন যদি দোকানত যাওঁ আমি যদি কওঁ লোহাৰৰ গ্ৰিল এখন বা গেট এখন বনাবৰ কাৰণে তেতিয়া ক'ব যে ৱেল্ডিংৰ দোকানত ক'ব যে এমাহ আগত মই অৰ্ডাৰটো মই কমপ্লিট কৰিব নোৱাৰিম যেহেতু মোৰ কাম বহুত পেণ্ডিং আছে হয়তো ৱেল্ডিং কৰি পেলাই হয়তো তেখেতে হয়তো আন 5 জনক বা 10 জনক সংস্থাপিত দিছে হয়তো কোনোবাই মাষ্টাৰ ডিগ্ৰী কৰি পেলাই হয়তো বহি আছে গতিকে মই এইটোৱে কৈছো অকল পঢ়িব লাগে কাৰণে পঢ়ি থাকিলে নহব উদ্দেশ্যটো কি কোনোবাই হয়তো দুটা তিনিটা ডিগ্ৰী লৈ থৈ দিছে মাষ্টাৰ ডিগ্ৰী দুটা তিনিটা বিষয় লৈ থৈছে কিন্তু আমি চাব লাগিব কি কাৰণে আমি পঢ়িছো হয় তাৰ ভৱিষ্যতৰ লক্ষ্যটো কি এনে পঢ়িব লাগে কাৰণে পঢ়ি থাকিলে নহব হয়তো মেট্ৰিক পাছ কৰি ৱেল্ডিং প্ৰশিক্ষণ গ্ৰহণ কৰি হয়তো 10-20 গুণ টকা ইনকাম কৰি আছে বেছি হয়তো কোনোবাই মাষ্টাৰ ডিগ্ৰী কৰি পেলাই যিমান টকা ইনকাম কৰি আছে গতিকে চাব লাগিব গতিকে মই বাৰে বাৰে কৈ আছো মই কেনেকুৱা ধৰণৰ দক্ষতা আছে মই কি কৰিব পাৰো হেতু অনুসৰণ এটা ইলেক্ট্ৰিচিয়ান বা মোটৰ মেকানিক ইলেক্ট্ৰিচিয়ান এজনক আমি যদি কওঁ তেখেতক আমি সহজতে নাপাওঁ ক'ব যে মোক কাম বহুত পেণ্ডিং আছে মই আজি যাব নোৱাৰিম দুদিনৰ পিছতহে যাব পাৰিম গতিকে কিছুমান বৃত্তি আছে এতিয়া আমি যেতিয়া দৰ্জিত ওচৰত যদি যোৱা যায় বিহু টাইমত বা পূজা টাইমত তেতিয়া ক'ব যে মই এসপ্তাহ আগত দিব নোৱাৰো এটা ব্লাউজ চিলাওঁতে কিমান টাইম লাগে এক্সপাৰ্ট দৰ্জি হয়তো আধা ঘণ্টা বা 45 মিনিটত চিলাই দিব এটা ব্লাউজ যদি ডিজাইন কৰি চিলাই 500 600 800 টকাকৈ ল'ব পাৰে গতিকে কিমান টকা ইনকাম কৰিব পাৰে এজন দৰ্জিয়ে গতিকে বৃত্তি সৰু ডাঙৰ কথা নাই গতিকে আমি চাব লাগিব কেনেকুৱা ধৰণৰ বৃত্তি মই জাষ্ট উদাহৰণ দিছো আইটিআই বিভিন্ন ট্ৰেড আছে গতিকে আইটিআই বিভিন্ন ট্ৰেডত ছাত্ৰ-ছাত্ৰীসকলে যদি আগ্ৰহ প্ৰকাশ কৰে এনেকুৱা প্ৰশিক্ষণ গ্ৰহণ কৰি তাৰ পিছতো আকৌ পঢ়িব পাৰে হাই সেকেন্ডাৰী প্ৰথমতে এই প্ৰশিক্ষণটো গ্ৰহণ কৰি পেলাই হয়তো ইনকাম কৰিছে তাৰ পিছত বোলে নাই মই অলপ ইনকাম কৰিলো মই শনিবাৰে দেওবাৰে এনেকুৱা কামবিলাক কৰিম পাৰ্ট টাইম টাইপত তাৰ পিছত মই পঢ়া-শুনা কৰিম তাৰ পিছত আছে কিছুমান অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধীনত সিলেক্টেড হাই সেকেন্ডাৰী বৃত্তিমুখী পাঠ্যক্ৰম আগতে এই পাঠ্যক্ৰমবোৰ দুবছৰীয়া আছিল কৃষি ভিত্তিক অভিযান্ত্ৰিক ভিত্তিক বা কম্পিউটাৰ ভিত্তিক আৰু এই বছৰৰ পৰা অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ঘোষণা কৰা অনুসৰি এবছৰীয়া বৃত্তিমুখী শিক্ষা প্ৰৱৰ্তন কৰিব আৰু সেইবিলাক পাঠ্যক্ৰম গ্ৰহণ কৰি যাতে ছাত্ৰ-ছাত্ৰীসকলে সহজতে সংস্থাপিত হ'ব পাৰে স্বনিয়োজিত হ'ব পাৰে তাৰ উপৰি আৰু এটা আছে পলিটেকনিক ডিপ্লোমা পাঠ্যক্ৰম যেটো মেট্ৰিক পাছ কৰিলে হয় মেট্ৰিকত পাছ কৰাৰ পিছত এটা এন্ট্ৰেন্স দিবলৈ পলিটেকনিক এডমিশন টেষ্ট এই 3 বছৰীয়া পাঠ্যক্ৰম এতিয়া কোনোবা যদি ঘৰখনৰ সোনকালে আৰ্থিকভাৱে সাপোৰ্ট দিব তেতিয়া হয়তো আইটিআই বিভিন্ন পাঠ্যক্ৰমত প্ৰশিক্ষণ গ্ৰহণ কৰিব পাৰে নহলে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধীনৰ সিলেক্টেড হাই সেকেন্ডাৰী বৃত্তিমুখী প্ৰশিক্ষণ গ্ৰহণ কৰিব নহলে পলিটেকনিকত 3 বছৰীয়া ডিপ্লোমা পাঠ্যক্ৰম গ্ৰহণ কৰিব পাৰে মেকানিক্যাল ইলেক্ট্ৰিক্যাল সিভিল কম্পিউটাৰ সায়েন্স ইনফৰমেশন টেকনলজি আৰ্কিটেক্সাৰ এনেকুৱা বিভিন্ন ধৰণৰ বিষয় তাৰপিছত নাই বোলে এনেকুৱা নহয় মই হাই সেকেন্ডাৰী পঢ়িবছে মই কৈছো নম্বৰ ওপৰত ভিত্তি কৰি নহয় ভাল লগা বিষয় খৰচমে জনা বিষয়ৰ ওপৰত ভিত্তি কৰি কলা বা বাণিজ্য কোনোবা হয়তো ভাল নম্বৰ পাইছে কিন্তু কলা শাখা বিষয়ৰ প্ৰতি আগ্ৰহী তেন্তে হলে কলা শাখাতে পঢ়া ভাল কোনোবা হয়তো কম নম্বৰ পাইলে কিবা কাৰণত বিজ্ঞান শাখাৰ প্ৰতি ধাউতি আছিল তেতিয়া হলে বিজ্ঞান শাখাত নামভৰ্তি কৰাই ভাল হয়তো ভাবি থকা শিক্ষানুষ্ঠানত নামভৰ্তি কৰিব সুবিধা নাপায় অন্ত বেলেগ শিক্ষানুষ্ঠান পাব যেটো ভৱিষ্যতে শিক্ষানুষ্ঠানে ছাত্ৰ-ছাত্ৰীসকলক কৰ্মসংস্থাপনৰ বাট মুকলি নকৈ নিদিয়ে মুকলি কৰিব ভাল লগা বিষয়ত শিক্ষা গ্ৰহণ কৰিলেহে গতিকে আৰু এটা কথা বিজ্ঞান শাখা মানে অকল চিকিৎসা বিজ্ঞান বা ইঞ্জিনিয়াৰিংৰ লগত জড়িত পাঠ্যক্ৰম নহয় এমবিবিএছ বা বিই বা বিটেক পাঠ্যক্ৰম নহয় তাৰ বাহিৰে বিভিন্ন পাঠ্যক্ৰম আছে বিজ্ঞান শাখাত আৰু বিজ্ঞান শাখাত চিকিৎসা শাস্ত্ৰৰ লগত জড়িত অকল এমবিবিএছ পাঠ্যক্ৰম নহয় তাৰ বাহিৰে বিডিএছ আয়ুৰ্বেদিক হোমিওপ্যাথিক ফাৰ্মাসি নাৰ্সিং বিএসসি নাৰ্সিং এনএনএম জিএনএম ফাৰ্মাসি প্যাৰামেডিকেল কোৰ্सेस ফিজিওথেৰাপি অপটিমিটি এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ প্যাৰামেডিকেল কোৰ্ছে আনকি চিকিৎসা বিজ্ঞানৰ প্ৰত্যক্ষভাৱে জড়িত মেডিকেল ৰিপ্ৰেজেন্টেটিভ বা হস্পিটেল মেনেজমেন্ট এইবিলাক চিকিৎসা শাস্ত্ৰৰ লগত জড়িত গতিকে এমবিবিএছ পাঠ্যক্ৰম বা বিডিএছ পাঠ্যক্ৰম বা আয়ুৰ্বেদিক হোমিওপ্যাথি এনেকুৱা ধৰণৰ পাঠ্যক্ৰম গ্ৰহণ কৰিবৰ কাৰণে এটা সৰ্বভাৰতীয় পৰ্যায়ৰ পৰীক্ষা দিব লাগে হেতু নাম নিট পৰীক্ষা এই নিট পৰীক্ষা যদিও সৰ্বভাৰতীয় পৰ্যায়ৰ হয় কিন্তু 85% ক্যান্ডিডেট ষ্টেট লেভেলৰ পৰা প্ৰিপেয়াৰ কৰে লিষ্টখন 15% অল ওভাৰ ৰেংকিংৰ পৰা আহে আগতে অসমত হৈছিল পৰীক্ষাটো অসম চৰকাৰৰ অধীনত এতিয়া
সৰ্বভাৰতীয় পৰ্যায়ত হয় নিট এক্সামটো সেইদৰে ইঞ্জিনিয়াৰিঙৰ কাৰণে ইঞ্জিনিয়াৰিঙৰ টপ মোষ্ট ইঞ্জিনিয়াৰিং কলেজবিলাক হ'ল IIT কাৰণে JEE নামৰ এটা পৰীক্ষা দিব লাগে JEE মেইনছ কোৱালিফাই কৰি এডভান্স কোৱালিফাই কৰিলে মানে IIT বোৰত ভাল নম্বৰ পালে নিজৰ ইচ্ছামতে ইঞ্জিনিয়াৰিঙৰ ব্ৰাঞ্চ আৰু IIT সিলেক্ট কৰিব পাৰিব আৰু NIT তলৰ ৰেংকিঙৰ ইঞ্জিনিয়াৰিং কলেজবিলাকৰ কাৰণে NIT নেশ্যনেল ইনষ্টিটিউট অফ টেকনলজি NIT কাৰণে JEE মেইনছ কোৱালিফাই কৰিব লাগিব মেইনছত যদি ভাল নম্বৰ পায় তেতিয়াহ'লে নিজৰ ইচ্ছামতে ইঞ্জিনিয়াৰিঙৰ ব্ৰাঞ্চ আৰু NIT সিলেক্ট কৰিব পাৰিব তাৰপিছত অসম চৰকাৰৰ অধীনৰ ইঞ্জিনিয়াৰিং কলেজবোৰৰ কাৰণে CEE নামৰ এটা এক্সাম হয় আসাম সায়েন্স এণ্ড টেকনলজি ইউনিভাৰ্চিটি কণ্ডাক্ট কৰে এই পাঠ্যক্ৰমত যদি ভাল নম্বৰ পাই উত্তীৰ্ণ হয় ফিজিক্স কেমিষ্ট্ৰি আৰু ম্যাথমেটিক্সৰ ওপৰত ভিত্তি কৰি এন্ট্ৰেন্স পৰীক্ষা হয় যেতিয়া ভাল নম্বৰ পালে নিজৰ ইচ্ছা অনুযায়ী ইঞ্জিনিয়াৰিং কলেজ আৰু ব্ৰাঞ্চ নিৰ্বাচন কৰিব পাৰিব তাৰোপৰি ইঞ্জিনিয়াৰিং মেডিকেলৰ বাহিৰেও আৰু এটা আছে অসমৰ কৃষি বিজ্ঞানৰ লগত জড়িত অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনত এগ্ৰিকালচাৰ BSc কমিউনিটি সায়েন্স আগতে নামটো হোম সায়েন্স আছিলে সেৰিকালচাৰ হৰ্টিকালচাৰ ভেটেনাৰি সায়েন্স ফিচাৰী সায়েন্স আৰু কৃষি বিশ্ববিদ্যালয়ৰ অধীনৰ পাঠ্যক্ৰমৰ অধ্যয়ন কৰিবৰ কাৰণে বিজ্ঞান শাখাত ফিজিক্স কেমিষ্ট্ৰি আৰু বায়োলজি লগতে ইংৰাজী বিষয়টো থাকিব লাগিব আৰু বিতং তথ্য জানিবৰ বাবে ছাত্ৰ-ছাত্ৰী তথা যুৱক যুৱতীসকলে অসম কৃষি বিশ্ববিদ্যালয়ৰ অফিচিয়েল ৱেবছাইটত চালে তাত কিমান আসন আছে কিমান ডিউৰেচন এইবিলাক বিষয়ে বিতংভাৱে জানিব পাৰিব তাৰোপৰি ফিজিক্স কেমিষ্ট্ৰি বটানী বায়োলজি জুলজি এইবিলাক বিষয়ত BSc কৰিব পাৰে আৰু পৰাপক্ষত ছাত্ৰ-ছাত্ৰীসকলে ডিগ্ৰীটো কৰি ল'লে হয় যদি বেলেগ অসুবিধা নাথাকে আৰ্থিকভাৱে আৰু আৰ্থিকভাৱে আজিকালি সমস্যা কোনো সৃষ্টি নহয় বিভিন্ন ধৰণৰ স্কলাৰশ্বিপ আছে বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠানে আৰ্থিকভাৱে সহায় আগবঢ়ায় গতিকে যদি আগ্ৰহ প্ৰকাশ কৰে তেতিয়াহ'লে ডিগ্ৰী কৰি ল'ব পাৰিব ডিগ্ৰী কি কাৰণে কৰি ল'ব লাগে ডিগ্ৰী কৰিলে ৰাষ্ট্ৰটো বেছি বহল হৈ থাকে আৰু কৰ্মসংস্থাপনৰ সুবিধা বেছি পায় আগতে মেট্ৰিক পাছ কৰিলে অন্তত কিবা এটা কৰিব পাৰিছিলে আজিকালি পৰাপক্ষত যদি সম্ভৱ হয় ডিগ্ৰীটো কৰি ল'লে ভাল হয় এটা ডিগ্ৰীটো কৰি ল'লে কি কাৰণে ভাল হয় গভৰ্ণমেণ্ট অফ ইণ্ডিয়া টপ মোষ্ট চাকৰিখিনিৰ কাৰণে ইউনিয়ন পাব্লিক সাৰ্ভিস কমিশন UPSC কণ্ডাক্ট কৰে সিভিল সাৰ্ভিস এক্সামিনেশন তাৰ পৰা IAS IPS IFS বা যিকোনো ডিপাৰ্টমেণ্টৰ টপ মোষ্ট পজিশনখিনিৰ কাৰণে সেন্ট্ৰেল গভৰ্ণমেণ্টৰ সেই বছৰটোত কিমান খালি হ'ব তাৰ ওপৰত ভিত্তি কৰিবলৈ ভেকেন্সি অনুযায়ী এডভাৰটাইজমেন্ট দিয়ে আৰু এই পৰীক্ষাটো তিনিটা পৰ্যায়ত হয় প্ৰিলিমছ মেইনছ আৰু পাৰ্চনেল ইন্টাৰভিউ আনকি ইয়াৰ কাৰণে মিনিমাম কোৱালিফিকেশ্যন এনি গ্ৰেজুৱেট ফ্ৰম এ ৰেকগনাইজড ইউনিভাৰ্চিটি তাত কোনো মেজৰ বা পাৰ্চেন্টেজৰ কথাও নাই কিন্তু কনভেনচনেল সাবজেক্টত ডিগ্ৰী পাছ কৰিব লাগে ফাইন আৰ্টছ বা BA মিউজিক এনেকুৱা ধৰণৰ বিষয়ত নহয় গতিকে আৰ্টছ সায়েন্স কমাৰ্চ ইঞ্জিনিয়াৰিং গ্ৰেজুৱেট বা মেডিকেল গ্ৰেজুৱেট বা এগ্ৰিকালচাৰ গ্ৰেজুৱেট কথা নাই এনি গ্ৰেজুৱেট ফ্ৰম এ ৰেকগনাইজড ইউনিভাৰ্চিটি আনকি ডিগ্ৰী ফাইনেল ইয়াৰ থকা সকলেও প্ৰিলিমছ এক্সামৰ এপিয়াৰ হ'ব পাৰিব কিন্তু মেইনছ এক্সাম এপিয়াৰ হোৱাৰ আগতে ডিগ্ৰী ফাইনেল ইয়াৰ ৰিজাল্টটো দিব লাগিব গতিকে হেতু কাৰণে ছাত্ৰ-ছাত্ৰীসকল তাৰ পিছত আহিলে তলৰ ৰেংকিং পজিশনৰ কাৰণে সেন্ট্ৰেল গভৰ্ণমেণ্টৰ তলৰ পোষ্টবিলাকৰ কাৰণে ষ্টাফ সিলেকশ্যন কমিশনে কণ্ডাক্ট কৰা কম্বাইন্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন হেতু এপিয়াৰ হ'ব পাৰে তাৰ পৰা ষ্টেট লেভেলৰ ষ্টেট গভৰ্ণমেণ্টৰ অধীনৰ বিভিন্ন ডিপাৰ্টমেণ্টৰ টপ মোষ্ট পজিশনখিনিৰ কাৰণে যেনেকৈ আসাম পাব্লিক সাৰ্ভিস কমিশনে কণ্ডাক্ট কৰে কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশ্যন ACS অফিচাৰ বা বিভিন্ন ডিপাৰ্টমেণ্টৰ টপ মোষ্ট পজিশনৰ কাৰণে তাৰ কাৰণেও এনি গ্ৰেজুৱেট ফ্ৰম এ ৰেকগনাইজড ইউনিভাৰ্চিটি এইটো তিনিটা পৰ্যায়ত হয় প্ৰিলিমছ মেইনছ আৰু পাৰ্চনেল ইন্টাৰভিউ সেইদৰে বেংক প্ৰভিজনাৰী অফিচাৰ এনি গ্ৰেজুৱেট ফ্ৰম এ ৰেকগনাইজড ইউনিভাৰ্চিটি সেইদৰে ইঞ্চুৰেঞ্চ কোম্পানীবিলাক ডেভেলপমেণ্ট অফিচাৰ LIC বা অৰিয়েণ্টেশ্যন এইবিলাক কাৰণে এনি গ্ৰেজুৱেট ফ্ৰম এ ৰেকগনাইজড ইউনিভাৰ্চিটি গতিকে গ্ৰেজুৱেট হোৱাৰ পিছত বহুতো প্ৰতিদিনৰ পৰীক্ষাৰ যোগেদি চাকৰি লাভ কৰিব পাৰে গতিকে পৰাপক্ষত যদি সম্ভৱ হয় ডিগ্ৰীটো কৰিলে ভাল হয় তাৰপিছত এতিয়া বাণিজ্য শাখাত বিকম এটা বড় ভাবে যে বাণিজ্য শাখাত পঢ়া না কৰাৰ মানে অকল ব্যৱসায় বাণিজ্যৰ জড়িত হয় কিন্তু হেনেকুৱা নহয় যি এনি গ্ৰেজুৱেট হ'ব পৰা পৰীক্ষা যেনেকৈ কৈছো মই UPSC হওক APSC হওক বেংক PO হওক ইঞ্চুৰেঞ্চ কোম্পানী বিলাক হয় বিশেষকৈ আমি জানো যে সকলো অনুষ্ঠান প্ৰতিষ্ঠানতে একাউন্টেন্ট নামৰ এটা পজিশন থাকে একাউন্টেন্ট পোষ্ট থাকে গতিকে বাণিজ্য শাখা কৰা পঢ়া শুনা কৰা সকলে সেই পোষ্টৰ কাৰণে যোগ্যতা অৰ্জন কৰিব পাৰে তাৰোপৰি বাণিজ্য শাখাৰো কিছুমান প্ৰফেশনাল কোৰ্স আছে যেনেকৈ ইঞ্জিনিয়াৰিং মেডিকেল এগ্ৰিকালচাৰ নিচিনাকৈ বাণিজ্য শাখাত চাৰ্টাৰ্ড একাউন্টেন্সি কোম্পানী সেক্ৰেটাৰী কষ্ট একাউন্টেন্সি এইবিলাক আসলে পাঠ্যক্ৰম ৰেগুলাৰ ক্লাছ নহয় এইবিলাক পৰীক্ষা দিব লাগে ইয়াৰ তিনিটা পৰ্যায়ত হয় ফাউণ্ডেশ্যন ইন্টাৰমিডিয়েট এণ্ড ফাইনেল ষ্টেজ আনকি হাই সেকেন্ডাৰী আৰ্টছ সায়েন্স বেকগ্ৰাউণ্ডত পঢ়া সকলেও এই কোৰ্সবিলাক কৰিব পাৰে কিন্তু কমাৰ্চ বেকগ্ৰাউণ্ড হলে বেছি সুবিধা হয় জনা বুজাত আনকি ডিগ্ৰী পাছ কৰাৰ পিছত
পঢ়িলে মানে ফাউণ্ডেশ্যন কোৰ্ছবিলাক কৰিব নালাগে ডাইৰেক্ট ইণ্টাৰমিডিয়েট কোৰ্ছৰ পৰা কৰিব পাৰে তাৰপিছত আহিলে কলা শাখাত এতিয়া সকলোৱে ভাবে যে কলা শাখাত পঢ়িনো কি হ'ব চাকৰি বাকৰি নাই কৰ্মসংস্থাপন সুবিধা নাই মই বাৰে বাৰে কৈ আছো প্ৰথমৰ পৰা নিজকে যোগ্যতা প্ৰতিপন্ন কৰিব পাৰিলে কলা বাণিজ্য বিজ্ঞান বুলি কথা নাই সকলোতে কৰ্মসংস্থাপন সুবিধা আছে আৰু মই বাৰে বাৰে কৈছো কৰ্মসংস্থাপন মানে অকল চৰকাৰী চাকৰি নহয় কোনো চৰকাৰে কেতিয়াও 100% নিবনুৱা সমস্যা চৰকাৰী চাকৰি যদি সমাধান কৰিব নোৱাৰে গতিকে চৰকাৰীয়ে হওক বেচৰকাৰীয়ে হওক বা স্বনিৰ্ভৰশীল দিশে আগুৱাবৰ কাৰণে চেষ্টা কৰিব লাগিব আনকি মই সকলোতে উদাহৰণটো দিওঁ অসমীয়া বিষয়টো যদি ভালদৰে অধ্যয়ন কৰে তেতিয়াহলে পৃথিৱীৰ বিভিন্ন প্ৰান্তত চাকৰি পাব পাৰে কিন্তু তাৰ লগে লগে ইংৰাজী ভাষাটো ভালদৰে অধ্যয়ন কৰিব লাগিব যেহেতু ইংৰাজী এটা ইন্টাৰনেশ্যনেল ল্যাঙ্গুৱেজ ইংৰাজীতে আমাৰ বিভিন্ন পৰীক্ষামূলক পৰীক্ষা বা বিভিন্ন ক্ষেত্ৰত বা ইন্টাৰভিউ কাৰণে আমাৰ ইংৰাজীতে প্ৰশ্ন উত্তৰ দিব লাগিব গতিকে ইংৰাজীত আমাৰ ৰেফাৰেন্স মেটেৰিয়েল পৰ্যাপ্ত পৰিমাণে আছে গতিকে আমি ইংৰাজী ভাষাটো জানিব লাগিব এতিয়া অতি সুখৰ খবৰ যে ইন্টাৰনেটত আমি এতিয়া অসমীয়াৰ পৰা ইংৰাজীলে ইংৰাজীৰ পৰা অসমীয়ালৈ অনুবাদ কৰা উপায় উপলব্ধ হৈ গৈছে মাইক্ৰসফট আমাক ট্ৰান্সলেটৰৰ সুবিধা দিছে গতিকে এতিয়া মাইক্ৰসফট অসমীয়া মানুহ আছে বহুত অলৰেডি চাকৰি কৰে তেওঁলোকে কামটো কৰিছে আৰু তাৰ লগতে পৃথিৱীৰ বিভিন্ন প্ৰান্তলৈ এতিয়া আমি গতিকে আমাক মানুহ লাগিব বিভিন্ন ভাষাত অকল অসমীয়া নহয় বিদেশী ভাষাত আমি জনা মানুহ লাগিব যাতে এতিয়া আমি শুদ্ধ ৰূপত সঠিক ৰূপত আমাৰ অসমীয়া ভাষাত আমি বিভিন্ন ভাষালৈ অনুবাদ কৰিব পাৰো জাৰ্মান ফ্ৰান্স বিভিন্ন পৃথিৱীৰ বিভিন্ন প্ৰান্তত গতিকে আমি সেইখিনি কাৰণে আমি বিদেশী ভাষাবিলাক আমি ভালদৰে শিকি ল'ব লাগিব যাতে আমি আমাৰ ভাষা সাহিত্য আমাৰ বিভিন্ন কিতাপ পত্ৰবিলাক আমি পৃথিৱীৰ বিভিন্ন প্ৰান্তলৈ আমি অনুবাদ কৰি পেলাই যাতে প্ৰকাশ কৰিব যাতে আমাৰ সাহিত্যবিলাক এতিয়া আমাৰ এটা ক্ষেত্ৰখন আমাৰ বহল পৰিসৰত আমাৰ বিয়পাই দিব পাৰিম আমাৰ বিভিন্ন কিতাপ পত্ৰ আছে যিবিলাক হয়তো নোবেল প্ৰাইজ পাবলগীয়াও পাব পাৰে গতিকে আমি সেইখিনি এতিয়া আমি অনুবাদ কৰিবলৈ সুবিধা পাইছো যেহেতু অসমীয়া ভাষাটো সকলোৱে পঢ়িব নাজানে কিন্তু আমি যদি অনুবাদত যদি আমি গুৰুত্ব দিওঁ পৃথিৱীৰ বিভিন্ন ভাষালৈ যদি আমি অনুবাদ কৰোঁ তেতিয়াহ'লে হয় মাইক্ৰসফট ট্ৰান্সলেটৰে অনুবাদ কৰি দিব কিন্তু পাৰফেক্ট অনুবাদ কৰিবৰ কাৰণে আমি সেই বিদেশী ভাষাবিলাক আমি জানি ল'ব লাগিব গতিকে এটা বিদেশী ভাষাটো যদি আমি শিকি যদি লওঁ তেতিয়াহ'লে আমাৰ বহুত উপকাৰ হ'ব আৰু আমি এতিয়া পৃথিৱীৰ বিভিন্ন প্ৰান্তত আমি আমাৰ ভাষাটো আমি বিয়পাই দিব পাৰিম আমি কিতাপ পত্ৰবিলাক গতিকে এইটো এটা সুন্দৰ সুবিধা আহিছে গতিকে সেইটো বিদেশী ভাষাবিলাক আমি আচলতে সকলোৱে আমি যেটো এটা অনলাইনৰ মাধ্যমত আমি সকলোৱে শিকি ল'ব পাৰো অনলাইনত আমাৰ বহুত মেটেৰিয়েল আছে আমি এইবিলাক যদি আমি অলপ জনা শুনা মানুহৰ লগত আমাৰ ইউনিভাৰ্চিটি বিলাকতো এনেকুৱা ভাষা শিকোৱা পাঠ্যক্ৰম আছে আৰু আমাৰ অসমৰে বিভিন্ন পৃথিৱীৰ বিভিন্ন প্ৰান্তত প্ৰায় পৃথিৱীৰ সকলো দেশতে আমাৰ অসমৰ মানুহ কৰ্মৰত হৈ আছে তেওঁলোকক আমি সহায় ল'ব পাৰো তেওঁলোকৰ সহযোগত তেওঁলোকে যদি আমাক সহায় আগবঢ়ায় তেতিয়াহ'লে আমি বিভিন্ন ভাষালৈ পৃথিৱী আমাৰ উল্লেখযোগ্য গ্ৰন্থবোৰ অনুবাদ কৰি পৃথিৱীৰ বিভিন্ন প্ৰান্ত আমি বিয়পাই দিব এটা সুন্দৰ সুবিধা আনকি হাই সেকেন্ডাৰী আৰ্ট সায়েন্স কমাৰ্চ পাছ কৰাৰ পিছত আমি বিদেশী ভাষাও শিক্ষা গ্ৰহণ কৰিব পাৰো তাৰোপৰি হাই সেকেন্ডাৰী যিকোনো শাখাত পঢ়াৰ পিছত আমাৰ কি আছে BBA বেচেলৰ বিজনেছ এডমিনিষ্ট্ৰেশ্যন বেচেলৰ কম্পিউটাৰ এপ্লিকেশ্যন বেচেলৰ কম্পিউটাৰ এপ্লিকেশ্যন মাষ্টাৰ অফ কম্পিউটাৰ এপ্লিকেশ্যন জাৰ্নেলিজম টুৰিজম তাৰপিছত BBA কলোৱে মই BBA আকৌ স্পেচিফিক আছে যেনে মই এতিয়া এখন শিক্ষানুষ্ঠানৰ কৰ্মৰত শিক্ষানুষ্ঠানৰ নাম গেটৱে ইনষ্টিটিউট অফ হোটেল মেনেজমেণ্ট ইয়াত ডিগ্ৰী 3 বছৰীয়া ডিগ্ৰী পাঠ্যক্ৰম হোটেল মেনেজমেণ্ট কেটাৰিং টেকনলজি আৰু 1.5 বছৰীয়া এডভান্স ডিপ্লোমা ইন হোটেল মেনেজমেণ্ট কেটাৰিং টেকনলজি পাঠ্যক্ৰমত প্ৰদান কৰা হয় আৰু ডিগ্ৰী পাঠ্যক্ৰমটো গুৱাহাটী ইউনিভাৰ্চিটি এফিলিয়েটেড হয় এই ডিগ্ৰী পাঠ্যক্ৰমৰ নামভৰ্তি কৰিবৰ কাৰণে এনি ষ্ট্ৰীমত হাই সেকেন্ডাৰী পাছ কৰিব লাগে সেইদৰে ডিপ্লোমা এডভান্স ডিপ্লোমাটোৰ কাৰণে মেট্ৰিক পাছ কৰিব লাগে আৰু এই যে কলো যে মই হস্পিটেল মেনেজমেণ্ট বা হোটেল মেনেজমেণ্ট পাঠ্যক্ৰম কৰাৰ পিছত অকল যে হোটেলতে বা হস্পিটেলতে চাকৰি কৰিব এনেকুৱা নহয় বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত হৈ থাকিব পাৰে হোটেল মেনেজমেণ্ট কোৰ্সত সাধাৰণতে 4টা স্পেশালাইজ ভাগ থাকে হাউসকিপিং ফ্ৰন্ট অফিস ফুড প্ৰডাকশন ফুড এণ্ড বেভাৰেজ সাৰ্ভিস এতিয়া ফ্ৰন্ট অফিস অকল হোটেলতে নালাগে যিকোনো অফিস কাৰ্যালয় লাগে ৰাষ্ট্ৰপতি ভৱনটো লাগিব প্ৰধানমন্ত্ৰী কাৰ্যালয়টো লাগিব বা মুখ্যমন্ত্ৰী কাৰ্যালয়টো লাগিব সকলোতে ফ্ৰন্ট অফিস অপাৰেটৰ দৰকাৰ হয় সেইদৰে হাউসকিপিং অকল হোটেলতে নালাগে হস্পিটেল লাগিব পাৰে গেষ্ট হাউসত লাগিব পাৰে ৰিজৰ্টত লাগিব পাৰে হোষ্টেলত লাগিব পাৰে ৰাষ্ট্ৰপতি ভৱনত লাগিব প্ৰধানমন্ত্ৰী কাৰ্যালয়ত লাগিব পাৰে সেইদৰে ফুড প্ৰডাকশন যেটো ৰান্ধনি অকল যে হোটেলতে ৰান্ধনি লাগিব এনেকুৱা কথা নহয়
যিকোনো অফিচ কাৰ্যালয়ৰ কেণ্টিনত লাগিব পাৰে, ৰেলৱেত লাগিব পাৰে, আনকি জাহাজত লাগিব পাৰে, এৰোপ্লেনত লাগিব পাৰে। গতিকে ফুড প্ৰডাকশ্যন আমাৰ সকলো লাগে। কোনোবাই হয়তো নিজাকৈ ৰেষ্টুৰেণ্ট খুলিব পাৰে, গতিকে ৰিজৰ্ট খুলিব পাৰে। সেইদৰে ফুড এণ্ড বেভৰেজ সাৰ্ভিচ চাৰ্ভ কৰিবৰ কাৰণে ৰাষ্ট্ৰপতিকো চাৰ্ভ কৰিব লাগিব, প্ৰধানমন্ত্ৰীকো চাৰ্ভ কৰিব লাগিব, মেল মিটিঙত। গতিকে কেটাৰিং চাৰ্ভিচ হয়তো স্বনিৰ্ভৰশীল দিশো আগুৱাব পাৰে। গতিকে সেইদৰে বিভিন্ন পাঠ্যক্ৰম আছে, যিবিলাক পাঠ্যক্ৰম গ্ৰহণ কৰি খেলা ধূলা, ফিজিকেল এডুকেশ্যন, খেলা ধূলাৰ ওপৰতো পাঠ্যক্ৰম আছে। নাটক কৰি ভাল পায় কোনোবাই, নেশ্যনেল স্কুল অফ ড্ৰামা আছে। কোনোবাই কথা কৈ ভাল পায়, এংকৰিঙৰ কাৰণে কোৰ্চ আছে। RJ, ৰেডিঅ' জকি, ভিডিঅ' জকি। কোনোবাই নাচি বাগি ভাল পায়, পাৰফৰ্মিং আৰ্টছ আছে। মুঠতে যি আছে, কোনোবাই ছবি আঁকি ভাল পায়, ফাইন আৰ্টছ আছে। গতিকে এইখিনি সকলোৱে যদি চাই লয়, তেতিয়াহ'লে যি ভাবে তাতে সুবিধা আছে। কোনোবাই মিউজিকৰ লগত জড়িত হ'ব বিচাৰিছে, কিন্তু প্ৰত্যক্ষভাৱে মানে পৰোক্ষভাৱে চাউণ্ড ইঞ্জিনিয়াৰিং কোৰ্চ কৰিব পাৰে। গতিকে এনেকুৱা বিভিন্ন ধৰণৰ আছে। গতিকে অলমষ্ট এঘণ্টা হ'বৰ সময় হৈছে। মই ভাবো বেছি দীঘলীয়া কৰিলে অনুষ্ঠানটো আমনি পায়, ভৱিষ্যতে চাবৰ কাৰণে অসুবিধা হয়। হয়তো ভৱিষ্যতে আকৌ পুনৰ সময় সুবিধা মিলিলে আকৌ গ্ৰন্থ সভাগত এনেকুৱা ধৰণৰ কথা আলোচনা কৰিবলৈ উপস্থিত হ'ম। এতিয়া অনুষ্ঠানটো চাই কেনেকুৱা পালে যদি কমেণ্টতো যদি অলপ লিখে তেতিয়া আচলতে ভাল লাগে, ফিডবেকটো পালে। নহ'লে এতিয়া মই ধৰিব পৰা নাই এই অনুষ্ঠানটোৰ পৰা কিবা কামত আহিছে নাই। মই ভাবোঁ যে নিশ্চয় কামত আহিব, যদি অলপ ভালদৰে চাই। মই যথেষ্টখিনি কথা ক'বলৈ চেষ্টা কৰিছোঁ এই এঘণ্টা সময়ৰ ভিতৰত। আৰু মই ইতিমধ্যে ফোন নাম্বাৰটো দিছোঁৱেই মোৰ। শনিবাৰে গধূলি 6 বজাৰ পৰা 9 বজাৰ ভিতৰত 9435188630। আৰু কিন্তু এটা কথা, কেতিয়াবা হয়তো এই শনিবাৰটো মোৰ যদি কেৰিয়াৰ ৱেবিনাৰ পৰে, তেতিয়া হয়তো সেই সময়ত হয়তো বন্ধ থাকিব পাৰে কেতিয়াবা। যেনেকৈ কাইলৈ মোৰ এখন কেৰিয়াৰ ৱেবিনাৰ আছে, তেতিয়া হয়তো মোৰ অলপ সময়ৰ কাৰণে সেই ৱেবিনাৰখনৰ সময়ত হয়তো ফোনটো বন্ধ থাকিব, যিহেতু সকলো ফালে মিলাবলগীয়া হয়। গতিকে এতিয়া মই গ্ৰন্থ সভাঘৰ কৰ্তৃপক্ষক, যিসকল প্ৰত্যক্ষভাৱে ইয়াৰ লগত জড়িত, তেওঁলোকে অন্ততঃ কেনেকুৱা পালে মন্তব্য হিচাপে কমেণ্ট বক্সতে মোৰ জানিলে ভাল লাগিব। যিহেতু প্ৰশ্ন মই আচলতে মোৰ চকুত প্ৰশ্নটো পৰা নাই। কোনোবাই যদি প্ৰশ্ন সুধিছেও যদি, বহুত ভাল লাগি লিখিছে মাইনী চমুৱা গোট, নাংজনা গগৈ, ভাল সুগন্ধা কৃষ্ণা, ভাল লাগিছে, বহুত ভাল লাগিছে। জয়শ্ৰী হেণ্ডিক, মনচুন হাজৰিকা, ভাল লাগিছে। গ্ৰন্থ সজাগতাৰ প্ৰয়াসৰ বাবে আমি কেনেদৰে পদক্ষেপ গ্ৰন্থ সজাগতাৰ প্ৰসাৰতাৰ বাবে আমি কেনেদৰে পদক্ষেপ গ্ৰহণ কৰা হৈছে, আচলতে মই প্ৰশ্নখিনি এতিয়া দেখা পাইছোঁ। এতিয়া গ্ৰন্থ সজাগতাৰ প্ৰয়াসৰ বাবে সজাগতা আমি বিভিন্ন উপায় আছে। এতিয়া কোনোবা এখন যদি কিতাপ প্ৰকাশ হৈছে কাৰোবাৰ, সেই কিতাপখনৰ আমি এতিয়া সৰুকৈ এটা ভিডিঅ' ক্লিপ, সেই কিতাপখনৰ চমু এটা আভাস এটা আমি এটা দিব পাৰোঁ 2-3 মিনিটত। মানে কিছুমান আচলতে কি হয়, ভিডিঅ'বিলাক আচলতে মানুহে চাবলৈ বেছি আগ্ৰহ প্ৰকাশ হয়। লিখি দিলে কিছুমানে হয়তো পঢ়ি থাকিব ভাল নাপায়, হয়তো চমুকৈ হয়তো সেই কিতাপখনৰ বিষয়ে সংক্ষেপতে মই যিখিনি কথা ক'লোঁ, কিতাপখনৰ দাম কিমান পৃষ্ঠা আছে, প্ৰকাশক কোন, কিতাপখন ক'ত উপলব্ধ হয়, কিতাপখন কিহৰ ওপৰত ভিত্তি কৰি আছে, আৰু সেই কিতাপখনৰ কেনেকুৱা ধৰণৰ কামত সহায় কৰিব পাৰে, সেই কিতাপখনৰ পৰা কি কথা জানিবলগীয়া আছে, তাৰ যদি কেইটামান যদি উল্লেখযোগ্য কথা বা উল্লেখযোগ্য যদি শাৰী কেইটামান যদি উদ্ধৃতি দিয়া যায়, তেতিয়াহ'লে কিতাপখনৰ প্ৰতি আগ্ৰহী হ'ব পাৰে। হয়তো সেই কিতাপখনৰ সেই কেইটামান পইণ্টৰ কাৰণে হয়তো সেই কিতাপখন কোনোবাই সংগ্ৰহ কৰিব বিচাৰিব পাৰে। কিন্তু বহুতে এতিয়া কৈছোঁ, এতিয়া অধিক মাছত বগলী কণা নিচিনা এতিয়া হাজাৰ হাজাৰ কিতাপ ডেইলি প্ৰকাশ হৈ আছে, কিন্তু কোনখন কিতাপ সঁচাকৈ কামত অহা, কোনখন নহা, সকলোৱে যিহেতু এই জীৱনত সকলো কিতাপ পঢ়ি শেষ কৰা সম্ভৱ নহয়। মই কৈছোঁ যদিও কিতাপ কোনো ভাল বেয়া বুলি নাই কেনেকৈ, কিন্তু তাৰ মাজতো যদি সেই কিতাপখন সঁচাকৈ পঢ়িবলগীয়া, সঁচাকৈ কিবা কামত অহা, কাৰোবাৰ কাৰণে কামত নহা, কাৰোবাৰ কাৰণে কামত আহিব পাৰে। গতিকে সেনেকুৱা উল্লেখযোগ্য পইণ্ট কিছুমান লাইন কিছুমান যদি আমি উদ্ধৃতি দিওঁ, এতিয়া আমি দেখা পোৱা যায় যে যিসকলে গ্ৰন্থৰ বিষয়ে লিখা মেলা কৰে, সাধাৰণতে গ্ৰন্থমেলা বতৰত দেখা যায় যে গ্ৰন্থৰ বিষয়ে বিভিন্ন প্ৰবন্ধ প্ৰকাশ হয়, তেতিয়া বিদেশী কিতাপৰ উদ্ধৃতিহে দিয়ে। আমাৰ অসমতো এনেকুৱা বহুত কিতাপ আছে যিবিলাক উদ্ধৃতি হয়তো দিব পাৰি। যেতিয়া কিতাপখন প্ৰবন্ধৰ লগত বিদেশী কিতাপৰহে ফটো দিয়ে। মই এই বিষয়ে বিভিন্ন বাতৰি কাকত আলোচনী লিখিছোঁ যে অসমীয়া কিতাপৰ অন্ততঃ প্ৰকাশৰ ছবি এখন লগত দিয়ক। যদি নাই তেনেকুৱা কিতাপৰ ফটো মোৰ ছ'চিয়েল মিডিয়াত মই বহুত এনেকুৱা গ্ৰন্থমেলাত গ'লে মই বিভিন্ন বিপণীত গৈ পেলাই এনেকুৱা ফটো মাৰি পেলাই মই গ্ৰুপত
এলবাম বনাই থৈছো যদি কিতাপৰ ফটো যদি বিচাৰি নাপায় মোৰ সোশ্যাল মিডিয়া পেজৰ পৰা ল'ব পাৰিব যে বহুতে কয় যে ইন্টাৰনেটত অসমৰ কিতাপ ফটো বিচাৰি পোৱা নাযায় গতিকে বিদেশী কিতাপৰ কিছুমান ফটো দি দিও অন্তত যদি সেই ফটো কেইখন যদি দি দিয়ে প্ৰবন্ধনৰ লগত অসমীয়া কিতাপৰ ফটোখন দিয়াত কি আপত্তি আছে তাৰ মানে কি হয় পইচা নাপালে আমি মানে এডভাৰটাইজ নকৰো বলে আমি সেই মানসিকতা আমাৰ বাতৰি কাকত আলোচনী বা সংবাদ মাধ্যমে অতৰাব লাগিব কিছুমান অকল পইচা বিদেশী কিতাপ আমি বিনামূলীয়াকৈ এডভাৰটাইজ দিম তাৰ মানে কি অসমীয়া কিতাপ বলজিৎ বুঢ়াগোহাঁই কিতাপ গতিকে কিতাপখন কিয় দিম গতিকে সেই মানসিকতা যদি আমি আঁতৰাই দিওঁ তেতিয়াহ'লে নিশ্চয় আমাৰ গ্ৰন্থৰে আমাৰ প্ৰকাশ পাব প্ৰচাৰ পাব গতিকে আমাৰ গ্ৰন্থ প্ৰকাশ কৰি পেলাই হয়তো গ্ৰন্থ লিখি পেলাই হয়তো অসমীয়া লেখক লেখিকাই হয়তো জীৱন নিৰ্বাহ কৰিব পাৰিব যদিহে আমাৰ সকলোৱে যদি এই ক্ষেত্ৰত যদি হৃদয়ংগম কৰে যদি আমি অসমীয়া ভাষাটো যদি জীয়াই ৰাখিব বিচাৰো মই কৈছো প্ৰত্যেকে যদি মাহেকত এখনো কিতাপ কিনে যদি আলোচনী যদি বাতৰি কাকত যদি এখনকৈ কিনে তেতিয়াহ'লে আমাৰ গ্ৰন্থ কিতাপ পত্ৰ আলোচনী আদি বেলেগৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে আমি নিজে স্বনিৰ্ভৰশীল হ'ব পাৰিম গ্ৰন্থ প্ৰকাশ হ'বলৈ পাৰিব আলোচনী হ'লেও প্ৰকাশ হৈ থাকিব বাতৰি কাকত প্ৰকাশ হ'ব আমি বেলেগক দুখ দিও আমাৰ হাজাৰ হাজাৰ টকা খৰচ হৈ থাকিব পাবত কিন্তু আমি বাতৰি কাকত এখন নিয়মীয়াকৈ ল'বৰ কাৰণে আলোচনী এখন নিয়মীয়াকৈ ল'বৰ কাৰণে মই যেতিয়া বাতৰি কাকত বা সাধাৰণতে মই দেওবাৰে অসমৰ প্ৰকাশিত যেতিয়া সাপ্লিমেন্টাৰী ওলাইছিলে তেতিয়া মই প্ৰত্যেকখন বাতৰি কাকতে সংগ্ৰহ কৰিছিলো প্ৰায় 15খন 20খন মান কিতাপ মই পেপাৰ দেওবাৰে প্ৰায় কোভিড-19 আগলৈকে যেতিয়া নিয়মীয়াকৈ ওলাইছিলে তেতিয়া মই প্ৰত্যেকখন সংগ্ৰহ কৰিছিলো আৰু মাহেকীয়াকে মই কেইবাখনো বাতৰি আলোচনী সংগ্ৰহ কৰো যেতিয়া মই সোশ্যাল মিডিয়াতে দিও ফটোবিলাক কভাৰ পেজবিলাক তেতিয়া বহুতে কয় যে মোৰ লেখাটো দিব নেকি ফটো মাৰি সম্পাদকীয় পৃষ্ঠাটো দিব নেকি তাৰ মানে কি নিজৰ লেখাটো ওলালে বহুতে কিতাপখন কিনিবলৈ আলোচনীখন কিনিবলৈ চেষ্টা নকৰে তেতিয়াহ'লে কেনেকৈ হ'ব বহুতে সোধে যে এই আলোচনীখনৰ কাৰণে ইমেইল এড্ৰেছটো দিব নেকি আৰে ইমেইল এড্ৰেছটো বা এড্ৰেছটো সেই আলোচনীখনতে থাকে সেই লেখাটোৰ কাৰণে কেনেকুৱা ধৰণৰ লেখা সেই আলোচনী পঠাবলৈ আগতে জানিব লাগিব সকলো লেখা সকলো আলোচনীয়ে প্ৰকাশ নকৰে গতিকে আলোচনীখন কেনেকুৱা ধৰণৰ আলোচনী সেই বাতৰি কাকতখন কেনেকুৱা ধৰণৰ লেখা প্ৰকাশ হয় তাৰ কাৰণে জানিবৰ কাৰণে আগতীয়াকৈ কিছুমান সংখ্যা পঢ়ি ল'ব লাগিব বহুতে ভাবে যে মই কিছুমান আলোচনী বাতৰি কাকতত প্ৰত্যক্ষভাৱে জড়িত কিন্তু মই প্ৰত্যক্ষভাৱে জড়িত নহয় যাতে অসমীয়া কিতাপ পত্ৰ আলোচনী আদি যাতে ৰাইজৰ মাজত বিয়পি পৰক কথাখিনি জানো সেইটো কাৰণে মই সোশ্যাল মিডিয়াৰ যোগেদি জনাও বহুতে মোক ভাবে মই কিছুমান বাতৰি কাকতৰ লগত আলোচনীৰ লগত বা কিতাপ প্ৰকাশৰ লগত মই পোনপটীয়াকৈ জড়িত বুলি বহুতে ভাবে কিন্তু মই কোনো বাতৰি কাকত আলোচনী বা গ্ৰন্থ প্ৰকাশৰ লগত পোনপটীয়াকৈ জড়িত নহয় মই যদি দেখা পাওঁ কোনোবা এখন কিতাপ ভাল তেতিয়াহ'লে মই নিজে সোশ্যাল মিডিয়াৰ কিছুমান গোটত দি দিওঁ গতিকে তাত মোৰ কোনো নাথাকে বহুতে আকৌ এনেকুৱা কয় যে মোৰ কিতাপখন দিব লাগে মোৰখন ফটো পঠাই দিয়ে কৰে গতিকে মই কিতাপখন নোচোৱাকে নপঢ়াকে মই কোনো সোশ্যাল মিডিয়াত মই বেলেগৰ কিতাপ পত্ৰ নিদিওঁ মই কিতাপখন হাতত পৰিলে হয়তো মই কিতাপখন নুখোজো মই যদি যাওঁ বিচাৰো যে এই কিতাপখন যদি ভাল হয় তেতিয়াহ'লে মই নিজে সংগ্ৰহ কৰি পেলাই সেইখনৰ ফটো হৈ দিম গতিকে মই এই কথাখিনি সুবিধা পোৱাৰ কাৰণে যিটো কৈছে গ্ৰন্থ সজাগতা প্ৰসাৰৰ বাবে আমি কি কৰা উচিত পদক্ষেপ গতিকে আমি সোশ্যাল মিডিয়াৰ যোগেদি আমি নিজৰ পেজত যদি নিজৰ একাউণ্টত যদি আমি ভালদৰে কিতাপখন পঢ়া তেতিয়াও আমি গ্ৰন্থ প্ৰচাৰ প্ৰসাৰ সহায় কৰা হ'ব বুজাব কিন্তু বহুতে কিন্তু সেইটো কৰিব টান পায় আনকি দুটাইন লিখিবও টান পায় কিতাপখন পঢ়িবলৈ গতিকে আমি সেই মানসিকতা যদি আমি সলনি কৰো নিশ্চয় আমাৰ অসমীয়া গ্ৰন্থ প্ৰচাৰ প্ৰসাৰ পাব মধুস্মিতা চুতীয়া ধেমাজি ছোৱালী হিচাপে আপোনাক লৈ আমি সদায় গৌৰৱান্বিত আপোনাৰ কথাবোৰৰ পৰা বহুত উপকৃত হওঁ ধন্যবাদ ধেমাজিৰ পৰা আছে চবৰে নামটো মই কোৱা নাই ধেমাজি দেখি পেলাই মই কৈ দিলোঁ লাষ্টত কৈছে যে প্ৰণতি ভূঞা গুড ইনফৰমেশ্যন উইল বি হেল্পফুল টু অল থেংক ইউ ইতিমধ্যে এঘণ্টা অতিক্ৰম কৰিলে সকলোকে ধন্যবাদ পুনৰ লগ পোৱা প্ৰতিশ্ৰুতিৰে মই আজিলৈ সামৰণি মাৰিছোঁ ধন্যবাদ